Hello everyone, welcome to Hikha Dikha. So আজি আমি নিউ চ্যাপ্টার এটা স্টার্ট কৰিছো. নিউ চ্যাপ্টার means ফার্স্ট চ্যাপ্টার হয় তোমালোকৰ ইলেক্ট্রিক চার্জেস এন্ড ফিল্ডস. এটা তো সবে জানাই মোটামুটি একদম ফার্স্টতে পঢ়িছা সবে. তো আমি ডিসকাশন কৰো তো কি আছে. যিমান পাৰো সামাৰাইজ কৰিম. তো ফার্স্ট টপিক তোমালোকৰ কি আহিব ইলেক্ট্রিক চার্জেস. চার্জেস মানে কি কোৱা? অলপ কথা পাতি লওঁ ন. ইট ইজ এ চার্জ মানে কি হয় কোৱা? It is a intrinsic property. Intrinsic property. How about the intrinsic property of any material? Due to which electrostatic force of repulsion or attraction is generated. মানে কি বুঝি পালো বহুত কিবা কিবি লিখি দিলো ন. চার্জ মানে হল এটা বেসিক প্রপার্টি. ইন্ট্রিনসিক মানে বেসিক প্রপার্টি অফ এনি ম্যাটেরিয়াল. যে কোনো বস্তুর চার্জ থাকিব, যার কারণে হয়তো দুটা বস্তুর মাজত রিপালশন হব নহলে অ্যাট্রাকশন হব. মনত রাখিবা রিপালশন বা অ্যাট্রাকশন কিহৰ কাৰণে হয়? ইলেক্ট্রোস্ট্যাটিক ফোর্সৰ কাৰণে হয়. কাৰ কাৰণে হয়? ইলেক্ট্রোস্ট্যাটিক ফোর্সৰ কাৰণে হয়. আৰু ইলেক্ট্রোস্ট্যাটিক ফোর্স কাৰ কাৰণে বনে? ডিউ টু হুইচ. কাৰ কাৰণে বনে? ইলেক্ট্রোস্ট্যাটিক ফোর্স ক্রিয়েট হয় চার্জৰ কাৰণে. এতিয়া শুনা, চার্জ কেই টাইপত থাকে? কোৱা এইবিলাক জানা দিয়া ন. চার্জ দুই টাইপত থাকে. এটা হল চার্জ পজিটিভ আৰু এটা হল চার্জ নেগেটিভ. হয়নে নাই? জেনাৰেলি আমি যদি কেমিস্ট্রি ফালৰ পৰা চাওঁ, প্ৰটনছ বিলাক পজিটিভ চার্জ ন আৰু ইলেক্ট্ৰনছ বিলাক নেগেটিভ চার্জ. তো আমাৰ ইয়াতে চার্জ বুলি ক'লেও পজিটিভ আৰু নেগেটিভে আছে. এতিয়া এটা লাইন কৈ আছো মই. সেম চার্জ কি হয়? রিপেল and opposite মানে আৰু কি আৰু opposite গম পাইছা না? প্লাস মাইনাস. opposite charge attract. গম পাইছা? সেম চার্জ মানে সেম চার্জৰ মিনিং কি হয়? প্লাস প্লাস নহলে মাইনাস মাইনাস. আৰু opposite charge মানে কি হয়? প্লাস মাইনাস or মাইনাস প্লাস. এটো এটা কথা আছে. এইখিনি আছিলে চার্জৰ কথা. চেপ্টাৰটো শেষ হোৱা নাই. চার্জ মানে কি এটোৱে শেষ কৰিছো মই এতিয়া. আৰু ঢেৰ কথা আছে, কাহানি কব গলে ওলাই থাকিব. তো এতিয়া আমি এখিনি মুছি লবা, মই মুছি দিছো, মানে লিখি লবা চাবা হা. কিবা কিবি কথা পাতিম এতিয়া. এই যোনটো স্টেটমেন্ট আছে, স্টেটমেন্টটো কাৰেক্টে বাৰু, বাট এই স্টেটমেন্টত মই কব বিচাৰো কি এটা 100% কাৰেক্ট নহয়. কেতিয়াবা এনেকা হৈ যায়. মই এটা পইণ্টছ লিখি আছো ইয়াৰ ওপৰত. কেতিয়াবা sometimes সেম মানে কাৰ কথা কৈছো গম পাইছা নে নাই? মই যাৰ প্লাস প্লাস মাইনাস মাইনাস. সেম মানে সেম কব নালাগিছিলে, তথাপিও কৈছো আৰু মই বুজি পাইছা আৰু. সেম চার্জ can attract also. তোমালোকে সবে জানা যে প্লাস প্লাস হলে রিপেল হয়, মাইনাস মাইনাস হলে রিপেল হয়. তো কেতিয়াবা প্লাস প্লাস হলে অ্যাট্রাক্টও হ'ব পাৰে. কেতিয়া হ'ব পাৰে হা, সামটাইমস লিখিছো, সদায় নহয়. এটো কেতিয়াবা, ম্যাক্সিমাম এটোৱে কারেক্ট. কেতিয়াবা হ'ব পাৰে. সাপোজ এটা পজিটিভ চার্জ আছে, এটো বহুত বেছি পজিটিভ আছে. এটা আৰু এটা পজিটিভ চার্জ আছে, বাট একদম স্মল এমাউন্ট অফ, মানে মই কব বিচাৰিছো q ইজ ভেরি ভেরি গ্রেটার দেন স্মল q. এনেকুৱা কেছত এটা যদি বহুত ডাঙৰ চার্জ থাকে, এটা যদি সৰু চার্জ থাকে, দুটা যদিও পজিটিভ হয়, স্টিল এটা এটা কি কৰিব পাৰে? অ্যাট্রাক্ট কৰিব পাৰে. জাস্ট এটো মনত ৰাখাৰ কাৰণে কৰিছো মই.
জিকে টাইপ ভাবিলো এটা জেনাৰেল নলেজ তোমালোকৰ মানে বাট মেইনলি সেম চাৰ্জ হলে কি হ'ব ৰিপেলে হ'ব কেতিয়া এট্ৰেক্ট কৰিব এটা চাৰ্জ যদি এটাতকে বহুত বেছি ডাঙৰ হয় তেতিয়াহলে এট্ৰেক্ট কৰিব পাৰে বুজি পাইছা সো এতিয়া আমাৰ আহিব কি এতিয়া আমাৰ আহিব properties of charges properties of charges properties of charges first property কি দিয়া আছে বুকত আমাৰ charge is a scalar quantity it is a charge কি হয় এটা scalar quantity হয় scalar quantity মানে কি বুজিছে স্যার জানো আমি scalar quantity মানে যার ডাইরেকশন না থাকে আৰু এটা কথা ভাবিব পাৰা additivity additivity মানে চাৰ্জ বিলাক ডাইৰেক্টলি প্লাস কৰিব পাৰি কোনো ডাইৰেকশন সাইৰেকশন চাব নালাগে q1 q2 q3 ডট 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 additivity of charges বুলি কয় শর্টলি বুজাই আছো সেকেন্ড প্রপার্টি কি দিয়া আছে quantization of charge quantization of charge শুনা এইটো ইম্পর্টেন্ট টপিকস আগতে ইম্পর্টেন্ট নহয় বুলি নকওঁ এইটো বেছি ইম্পর্টেন্ট হয় বুলি কওঁ according to me and example নাহিবও পাৰে তেতিয়া মোক গালি নাপাৰিবা তোমালোকে এটা ফৰ্মুলা আছে q equal ne শুনা quantization of charge বুলি ক'লে এটা বস্তু বুজিব ট্রাই কৰা quantization মানে কিবা এটা বস্তু ফিক্সড এমাউন্ট থাকে available in fixed quantity ধৰা এতিয়া একদম শর্টলি ক'লে তোমাক যদি কোনবাই ক'লে যে কি কম এক্সাম্পল কি দিম এক্সাম্পল ধৰা তোমাক এগ আনিব দিছে এগস আনিব দিছে ধৰা এটা এগছৰ দাম 5 টকাকে 5 rupees per egg 5 rupees তোমাক যদি ক'লে কোনবাই যেটা 12 টকাৰ এগস লৈ আনছন তুমি কেইটা এগস আনিবা এটাত 5 টকা হলে দুটাত কিমান হ'ব 10 টকা তুমি তো দুটাই এগস আনিব পাৰা তো তুমি দোকানী যাইতে ক'ব নোৱাৰা মই যে 2 টকা এক্সট্ৰা 2 টকা কাৰণে আৰু অলপ এগ দিয়া বুলি ক'ব পাৰিবা নেকি নাই মোক দুটা দিলে নহব মোক আঢ়ৈটা দিব লাগিব 2.5 দিব লাগিব কাটিব পাৰিবা নেকি তো এগস বস্তুতে এনেকুৱা তুমি যেটা দোকানত কিনিবা হয় এটা দুটা তিনটা চাৰিটা পাঁচটা তেনেকা হ'ব 2.5 হ'ব নোৱাৰে 3.5 হ'ব নোৱাৰে মোৰ কথাটো বুজি পাইছা নে নাই তো তেনেকুৱা যোনবিলাক নাম্বাৰস থাকে সেইবিলাক কি বুলি কয় জানানে কোয়ান্টাইজ বুলি কয় একদম শর্টলি মই জাস্ট ঘৰুৱা ভাষাত বুজাই দিছো তো ইয়াতেও কি হয় তোমালোকে চাবা ই মানে হল চার্জ অফ ইলেক্ট্রন ইৰ ভ্যালু কিমান সবে জানা ই মানে হল 1.6 10 to the power -19 কুলম এতিয়া এটা বডিৰ পৰা আন এটা বডিলৈকে হয় এটা ইলেক্ট্ৰন যাব নহলে দুটা যাব নহলে তিনটা যাব নহলে চাৰিটা যাব দ্যাট মিন্স কোয়ান্টাইজেশন অফ চার্জত এটা বস্তু মনত ৰাখিবা এনৰ ভ্যালু কিমান ওলাব লাগিব জানানে এনৰ ভ্যালু অলৱেজ কিমান ওলাব লাগিব প্লাস মাইনাস দিব পাৰা এনৰ ভ্যালু 1 2 3 4 n is a integer এনেকা নাম্বাৰ ওলাবলা এনৰ নাম্বাৰ কেতিয়াও 1.5 ওলাব নোৱাৰে 2.5 ওলাব নোৱাৰে ইয়াৰ ওপৰত কোৱেশ্চন কৰে কেনে কোৱেশ্চন কৰে is it possible to move এটা amount of charge দি দিব from one body to another body তো তেনেকা তুমি যেটা কোৱেশ্চন দিব তোমালে কি গম পাবা জানা নাই q তোমালোকৰ তাত দিয়া থাকিব ই তোমালোকে অলৰেডি জানা তোমালোকে কি কৰিবা জানা নে কোৱেশ্চনত n টো নিজে নিজে উলাই লবা n ৰ ভ্যালুটো উলাই লবা চাবা যদি n ৰ ভ্যালুটো 1 2 3 4 এনেকুৱা নাম্বাৰস ওলাইছে তেতিয়া হলে কি কৰিবা ইট ইজ পসিবল বুলি লিখিবা আৰু যদি 1 2 3 4 নাম্বাৰ নাই ফ্ৰেকশনত ওলাইছে 1.5 1.6 2.6 2.7 তেনেকুৱা যদি নাম্বাৰস ওলাইছে তেতিয়া কি কৰিবা ইট ইজ নট পসিবল যেনেকা মই ক'ব বিচাৰো তুমি যে 12 টকা দিলেও তোমাক দোকানী দুটাই কণী দিব তিনটা দিব নোৱাৰে বা আঢ়ৈটা দিব নোৱাৰে 2.5 টা এক তোমাক দিব পাৰিব নেকি নোৱাৰে কেতিয়াও নোৱাৰে সো এনেকুৱা ইয়াৰে এভেইলেবিলিটি আছে চাৰ্জৰ বাট কেনেকা থাকিব লাগিব তাত নাম্বাৰস তো ফিক্স হ'ব লাগিব শর্টলি বুজাইছো সো এটো ইম্পর্টেন্ট টপিক অলপ চাই লবা ইয়াৰ পৰা আৰু তোমালোকে অলপ কোৱেশ্চন বেংক সলভ কৰিবা এটো ভাবি সলভ নকৰিবা যে কোৱেশ্চন বেংকৰ পৰা কমন আহিব কোৱেশ্চন বেংক সলভ কৰিলে কি হ'ব তোমালোকৰ আইডিয়াজ অকমান ডেভেলপ হ'ব যে কেনেকুৱা কোৱেশ্চন দিয়ে এক্সামত এনিয়া এতিয়া আমি চাও যে আৰু নেক্সট প্ৰপাৰ্টি কি আছে চাৰ্জ ইজ কনজাৰ্ভড কনজাৰ্ভেশন অফ চাৰ্জ বুলি কৈছে
কনজারভেশন অফ চার্জ লিখিলে কথা নাই কনজারভেশন অফ এই চেপ্টার দীঘল হ'ব দেই উপায় নাই চেপ্টাৰতে বৰ দীঘল 9 মার্কস আছে 9 মার্কস সরি কনজারভেশন অফ চার্জ মানে এটা সিস্টেমত আইসোলেটেড সিস্টেমটো বুজি পোৱা চাগে সাপোজ 5 প্লাস 5 কুলম চার্জ আছে মাইনাস 4 কুলম চার্জ আছে প্লাস 3 কুলম চার্জ আছে তো তুমি এখানে প্লাস মাইনাস কোৱাচোন কিমান হ'ব 5 প্লাস 3 মাইনাস 4 কিমান হ'ব কোৱাচোন 8 মাইনাস 4 ইকুৱেল প্লাস 4 কুলম থাকি যাব হয় না নাই সো কথাটো হল কিবা কাৰণত সিস্টেমটোৰ ভিতৰত কিবা ইন্টাৰনেল চেঞ্জেস আহিছে আইসোলেটেড সিস্টেম মানে কি এক্সটারনালি তাৰ কাৰো লগত ৰিলেশন নাই বুজি পাইছা কোনো কানেকশন নাই সিস্টেমটো সাৰাউন্ডিংৰ লগত কোনো ৰিলেশন নাই তো এনেকুৱা হৈ গল সিস্টেমটো যে প্লাস 4 কুলম প্লাস 5 কুলম মাইনাস 1 কুলম এনেকুৱা হৈ গল তিনটা বডি আছিলে মানে যাত যাত এনেকুৱা চার্জ আছিলে সিহঁতে কিবা চার্জ শেয়ার কৰিলে শেয়ার কৰোতে দেখিলা কি 5 to 4 হৈ গল 3 to 5 হৈ গল এনেকা উল্টা পুল্টা হৈ গল আৰু এইটো কমি গল আকৌ এখিনি তুমি প্লাস মাইনাস কোৱাচোন সরি ভুল হৈছে তাৰপা মই তোমাক এক্সাম্পল হে দি আছো মই উল্টা পুল্টা এক্সাম্পল দিলে নহব নহয় তোমালোকক এইটো 1 কুলম সরি এইটো 1 কুলম হৈ গল কিবা কিবি ইলেক্ট্ৰন শেয়াৰিং কৰিছিলে এটা এটা চার্জ শেয়াৰিং কৰিব পাৰে না এটা শেয়ার কৰিব পাৰে সেম সিস্টেম অলপ দেৰি পিছত সিস্টেমটো এনেকা হৈ গল ইয়াতে তুমি টোটাল কৰি চোৱা প্লাস 4 প্লাস 1 মাইনাস 1 এনসার কিমান পাইছা প্লাস 4 কুলমে পাইছা এনসার সেম পাইছা নে নাই দ্যাট মিন্স চার্জৰ টোটাল চার্জটো কি আছে কনজার্ভ হৈছে সেম হৈ আছে কনস্ট্যান্ট হৈ আছে শুনা ৰিমেম্বাৰ ওয়ান থিং যে কি বুলি কয় ইন্ডিভিজুৱেল চার্জ চেঞ্জ হ'ব পাৰে বাট টোটাল চার্জ চেঞ্জ হ'ব নোৱাৰে এটা সিস্টেমত সেম থাকিব এটুকে কনজারভেশন অফ চার্জ বুলি কয় শর্টলি কলে তো নেক্সট টপিকটো আছে চার্জ ইজ এটা বুজি পাইছা এখিনি স্ক্রিনশট মাৰি লবা মানে ফিজিক্সৰ টপিক বিলাক অলপ অলপ বুজি বুজি পঢ়িবা একদম ৰেন্ডমলি পঢ়ি গৈছা স্যার কমন নাহিলে এইবিলাক হাল্লা কৰি থাকিলে লাভ নাই অলপমান বুজি বুজি পঢ়িবা অলপ মূৰ খটুৱাকে কোৱেশ্চন দিব পাৰে নহয় ডাইৰেক্ট দিব বুলি কি কথা আছে charge is associated with mass কব বিচাৰিছে চাৰ্জৰ লগত মাছৰ ৰিলেশন আছে বুলি কব বিচাৰিছে কেনেকা ৰিলেশন আছে ধৰা এটা বডিৰ সাপোজ চাৰ্জ আছিলে প্লাস 5 কুলম কি কাবাক চাৰ্জ দি দিলে অলপ দেৰি পিছত বডিটো চাৰ্জ হৈ গল সাপোজ প্লাস 3 কুলম হ'ব পাৰে না এনেকুৱা আচ্ছা কাবাক কি দি দিলে তো বেছি হৈ যাব না প্লাস চার্জ প্লাস 7 কুলম হৈ গল তো ইয়াৰ পৰা চার্জ কেতিয়া তোমাৰ কম বা বেছি হয় যেতিয়া এটা বডিৰ পৰা ইলেক্ট্ৰন ওলাই যায় নহলে ইলেক্ট্ৰন আহি যায় তো এইটোৰ কেছত কি হৈছে কোৱাচোন কি কাবাক ইলেক্ট্ৰন দি দিছে কাৰণে বেছি প্লাস হৈ গৈছে ইলেক্ট্ৰন এৰি দিলে প্লাস বেছি হ'ব ন তো কি হ'ব ইলেক্ট্ৰন গুছি যোৱা মানে ভাবি চোৱা সাপোজ কোনবা যদি এটা ইলেক্ট্ৰন দি এটা ইলেক্ট্ৰনৰ মাস কিমান 9.1 * 10⁻31 kg তো যেতিয়া এটা বডিৰ পৰা ইলেক্ট্ৰন ওলাই যাব তাক তুমি +1 বুলি কবা নে নাই এক্সাম্পল আছে এটা বডিৰ পৰা দুটা ইলেক্ট্ৰন ওলাই তাক তুমি +2 বুলি কবা নে নাই দুটা ইলেক্ট্ৰন ওলাই গৈছে যেতিয়া ইলেক্ট্ৰন ওলাই গৈছে এখিনি মাসটো ওলাই গৈছে ন তাৰ পৰা এখানে কৈছে চার্জ ইজ এসোসিয়েটেড উইথ মাস তো এটা বডিৰ পৰা এটা বডিলৈকে চার্জ ট্ৰান্সফাৰ হলে মাসও ট্ৰান্সফাৰ হ'ব মনত থাকিব এখিনি থাকিব দিয়া কিয় নাথাকিব লাস্ট পয়েন্ট লাস্ট মানে কি আৰু যিমান বিলাক পয়েন্টস মোৰ মনত আছে আৰু এটা আছিলে চার্জ ইজ ইনভেৰিয়েন্ট এটো এটা পয়েন্ট আছিল ভাল পয়েন্ট লিখি ৰাখিব পাৰা চার্জ ইজ ইনভেৰিয়েন্ট মানে হল চার্জে স্পিডৰ লগত চেঞ্জ নহয় স্পিডৰ লগত কি লিখি আছো does not change with speed suppose এটা বডি ৰখি আছে তাত suppose +5 কুলম আছে কি আছে ৰখি আছে মানে ইয়াৰ ভেলোসিটি কিমান হৈ আছে 0 অলপ পিছত সেই বডিটো suppose মোশন ললে suppose ইয়াৰ ভেলোসিটি suppose 10 km/h হৈ গল
তথাপি তাৰ +5 কুলমটো +5 কুলমে থাকিব সি যেতিয়া দৌৰি দিব তাৰ চাৰ্জটো চেঞ্জ হয় নহয় স্পীডৰ লগত চাৰ্জ চেঞ্জ নহয় যিবিলাক বস্তুৰ স্পীডৰ লগত চেঞ্জ নহয় তাক ইনভেৰিয়েন্ট বুলি কয় যেনেকৈ মাছ স্পীডৰ লগত চেঞ্জ হয় জানানে এইটো কথা ঠিক আছে তো লাষ্ট পইণ্ট কি হ'ব লাষ্ট মানে মোৰ যি মনত পৰি আছে মই সেইবিলাক চাৰ্জৰ প্ৰপাৰ্টিজ কৈ আছো এইবিলাক পঢ়িবা আৰু accelerated charge particle radiates energy এটো এতিয়া কিমানখিনি বুজি পাবা চাই লবা শুনা যোনবিলাক চাৰ্জ পাৰ্টিকেল সাপোজ ফৰ এক্সাম্পল এটো এটা বডি হয় এই বডিটোৰ নাম ধৰিছো মই এ ইয়াত সাপোজ চাৰ্জ আছে +2 কুলম চাৰ্জ বডি হয় না নিউট্ৰেল বডি ইট ইজ নট নিউট্ৰেল বডিত কি হ'ব প্লাস মাইনাস ইকুয়াল টু 0 হ'ব তাত চাৰ্জ নাথাকিব আচ্ছা তাহলে আমি কথা পাতিম হা কেতিয়াবা নিউট্ৰেল বডিত চাৰ্জ থাকে না থাকে নেট চাৰ্জ 0 হয় নেট চাৰ্জ বুজি পাইছা না তাত যদি +5 পাঁচটা যদি তাতে ইলেক্ট্ৰন আছে পাঁচটা প্ৰটনো থাকিব টোটাল কিমান হ'ব 0 হ'ব ইলেক্ট্ৰন মানে মাইনাস প্রটন মানে প্লাস -5 +5 মানে 0 নিউট্ৰেল বডিত চাৰ্জ থাকে নে চাৰ্জ থাকে নেট চাৰ্জ কি হয় 0 হয় বাট যেতিয়া এটা বডি চাৰ্জ বডি দ্যাট মিন্স ইয়াত এটা চাৰ্জ বডিৰ মিনিং কি আইদাৰ তাতে ইলেক্ট্ৰন জুখতকে বেছি আছে নহলে ইলেক্ট্ৰনৰ ঘাটি আছে ঘাটি মানে কি ডেফিচিয়েন্সি কম আছে বুজি পাইছা এটা এইটো বডি এই বডিটোৰ নাম কি ধৰিছো এ +2 কুলম তাৰ মিনিং কি কোৱাচোন তাৰ মিনিং এইটোৱে হয় যে এতিয়া মাজত অডিয়েন্স পাৰ হৈ গল তাৰ মিনিং এইটোৱে হয় যে এই বডিটোৰ পৰা ইলেক্ট্ৰনছ ওলাই গৈছে কিবা কাৰণত ওলাই যাওক দিয়াচোন ওলাই যাওক ডাঙৰ কথা নহয় চোৱা কিবা কাৰণত এই বডিটো যদি এক্সিলাৰেটেড হ'ব লাগে এক্সিলাৰেশন জানা নহয় যাৰ ভেলোসিটি চেঞ্জ হৈ থাকে তেনেকুৱা এক্সিলাৰেটেড যদি হৈ যায় বডি এটা তেতিয়া তাৰ বডিৰ পৰা কি ওলাই জানানে ৰেডিয়েশন মানে এনাৰ্জি এমিট হয় সো এইটো কথা ভালকে কৈ থাকিব পাৰিবা জানা এটমছ এণ্ড নিউক্লিয়াছ চেপ্টাৰত থাকিব পাৰিবা মই কৈ আছো এটা বডিৰ পৰা এনাৰ্জি কেতিয়া ৰিলিজ হৈ যায় যদি সাপোজ এটা বডি মোশনত আছে মোশনত বুজি পাইছা তাত এক্সিলাৰেশন হৈ আছে সো এক্সিলাৰেটেড বডিৰ পৰা যদি এনাৰ্জি ওলাই যায় কেতিয়া ওলাই যদি বডিটো চাৰ্জ পাৰ্টিকল হয় এটা তাৰ পৰা এনাৰ্জি ওলাই যায় এটা একদম এটা হেৰি হয় মানে ফিক্সড হয় এটো অলৰেডি বেছি ডিটেইলছত মই কথা নাপাতো তোমালোকে মনত ৰাখিবা কি যদি এটা চাৰ্জ পাৰ্টিকল অৰ চাৰ্জ বডি কিবা কাৰণত এক্সিলাৰেশন হয় কিবা কাৰণত ডিউ টু সাম ফ্যাক্টৰ কি ফ্যাক্টৰ বাদ দিয়া যদি এক্সিলাৰেশন হ'ব স্টাৰ্ট কৰে তাৰ বডিৰ পৰা কি ওলাব এনাৰ্জি এমিট হ'ব তাকেতো ৰেডিয়েট হোৱা বুলি কয় ৰেডিয়েট এনাৰ্জি আৰু এমিট এনাৰ্জি একে কথা সো এনিৱে এটা আসলে প্ৰপাৰ্টি অফ চাৰ্জেস সো এবাৰ টপিকটো আহিব তোমালোকৰ চাৰ্জিং অফ এ বডি চাৰ্জিং অফ এ বডি জানা নহয় কি হয় বডি এটা চাৰ্জ কেনেকৈ কৰিব পাৰে মই অলৰেডি কৈছো চাৰ্জিং মানেই হ'ল তাত ইলেক্ট্ৰন কমি যোৱা নহলে ইলেক্ট্ৰন ইনক্ৰিজ হোৱা বাহিৰৰ পৰা আহি যোৱা চাৰ্জিং অফ এ বডি এই যে কয় মোবাইলটো চাৰ্জ ডাউন হৈ গৈছে চাৰ্জ দি দে বুলি কয় মোবাইলটো চাৰ্জ কৰা বেটাৰীটো চাৰ্জ কৰা তো চাৰ্জিং কৰা তিনটা ওয়ে আছে আমাৰ হাতত ফাৰ্স্ট ওয়েটো আছিলে চাৰ্জিং বাই ফ্ৰিকশন কথাটো হলে এটা কেনেকৈ সলভ কৰিম আমি এতিয়া এটা ধৰি লোৱা বডি এ এটা নিউট্ৰেল হৈ আছে নিউট্ৰেল এতিয়ালৈকে এটা নিউট্ৰেল বডিত কি থাকে প্লাস মাইনাস এটা ইকুৱেল থাকে আৰু এটা বডি ধৰিছো আমি বডি বি যদি এটা তুমি যদি হেৰি কৰা কি কৰা গম পাইছা না এখানে এনেকে যদি ৰাব কৰা ৰাবিং কি কৰিবা ৰাবিং খহি দিয়া যদি ৰাবিং কৰা সো ৰাবিং কৰিলে কি হ'ব জানানে যিকোনো এটা বডিৰ পৰা এটা বডিলৈকে ইলেক্ট্ৰন গুচি যাব স্যার এৰ পৰাই বি লৈকে কি ইলেক্ট্ৰন গল আৰে বিৰ পৰা এ লৈকে যাব পাৰে সেইটো কথা কোৱা নাই যেতিয়া এটা বডিৰ পৰা এটা বডিত ইলেক্ট্ৰন গুচি যাব যোনটোৰ পৰা ইলেক্ট্ৰন যাব সেইটো কি হ'ব পজিটিভ বডি আৰু যোনটোত নতুনকে ইলেক্ট্ৰন সোমাই যাব সেইটো কি হৈ যাব নিগেটিভ বডি তো চাৰ্জিং হৈ গল না নাই
আগতে ষ্টাৰ্টিঙত দুটা বডি নিউট্ৰেল আছিলে যেতিয়া ৰাবিং কৰিলো এটা বডিৰ পৰা ইলেক্ট্ৰন এটা বডিত গুচি গ'ল কিয় যায় কেনেকৈ যায় সেইবিলাকত ডিছকাশ্যন নকৰো এতিয়া সো যোনটো বডিৰ পৰা ইলেক্ট্ৰন গুচি যায় সেইটো হৈ যাব পজিটিভ যোনটো বডিত ইলেক্ট্ৰন সোমাই যায় সেইটো হৈ যাব নিগেটিভ সো এইটো আছিলে চাৰ্জিং বাই ফ্ৰিকশন নেক্সট আছে চাৰ্জিং বাই কণ্ডাকশন কণ্ডাকশন মানে কানেকশন কৰা ধৰি লোৱা এটা বডি আছে যোনটো চাৰ্জড বডি আগত দুটা বডিয়ে কি আছিলে চাৰ্জড বডি এইটো চাৰ্জ বডিৰ নাম দিছো মই এ ধৰি লৈ ইয়াত +5 কুলম চাৰ্জ আছে আৰু এটা বডি দিছো মই বি এইটো হল কি নিউট্ৰেল বডি ঠিক আছে যদি এটা আমি টাচ কৰি দিওঁ কন্টেক্ট কৰি যেনেকৈ কন্টেক্ট কৰা তুমি এডাল ৱায়াৰ দিও কন্টেক্ট কৰিব পাৰা এডাল তার দিও কন্টেক্ট কৰিব পাৰা এনেকৈ লগাইও দিব পাৰা যি নকৰা কিয় তেতিয়াহ'লে চাৰ্জ বডিৰ পৰা নিউট্ৰেল বডিলৈকে চাৰ্জ গুচি যাব তো এইটো যদি পজিটিভ ইয়াৰ অলপ পজিটিভ কমি যাব সাপোজ +5 পৰা কমি সাপোজ +3 হ'ল বাট +2 কুলম ক'ত গুচি গ'ল এইটো বুজি পাইছা নে তো জি বডি লগত এনেকা হৈ যায় যদি প্লাস কানেকশন দিয়া নিউট্ৰেলৰ লগত এটা প্লাস হ'ব মাইনাস যদি কানেকশন দিয়া তেতিয়া কি হৈ যাব মাইনাস বুজি পাইছা নে নাই ভালকে ভাবিছো আগত দুটা বডি নিউট্ৰেল আছিল আগৰ টপিকটো ইয়াতে এটা বডি চাৰ্জ এটা বডি নিউট্ৰেল বডিটোকো চাৰ্জ বনাই দিলে নাই যদি পজিটিভ টাচত আনা নিউট্ৰেলৰ লগত এটো পজিটিভ বনিব যদি নেগেটিভ টাচত আনা তেতিয়ালে এটো কি হৈ যাব নেগেটিভ মানে চাৰ্জটো শেয়াৰ কৰি দিয়ে শেয়াৰিং কৰে আৰু তো এটোটা আসলে টপিক নেক্সট টপিক কি আছে চাৰ্জিং বাই ইন্ডাকশন ইন্ডাকশন মানে হল উইদাউট টাচিং এনে ইন্ডাকশন মানে উইদাউট টাচিং নহয় ইয়াতে কৈ আছো মই উইদাউট টাচিং টাচ নকৰা উইদাউট ফিজিক্যাল কন্টাক্ট লিখিব পাৰা ফিজিক্যাল কন্টাক্ট টাচ নকৰাকে মানে কন্ডাকশনৰ পুৰা উল্টা ইন্ডাকশনটো তো এটা এটা প্ৰসেস আছে প্ৰসেসটো তোমালে কেনেকৈ মনত ৰাখিবা আমাৰ এনসিইআৰটি বুকত দিয়াও আছিল মেইন বুকত মই প্ৰসেসটো কৈ দি আছো স্টেপ নম্বৰ 1 স্টেপ নম্বৰ 1 হিচাপত কিবা এটা সাপোজ ধৰি লোৱা পজিটিভ বডি আছে পজিটিভ বডি হ'ব নে কি না পজিটিভ বডি নহয় নিউট্ৰেল বডিটো কি কৰিবা তোমালোকে এটা ইনসুলেটিং ষ্টেণ্ডত থৈ দিবা ইনসুলেটিং ষ্টেণ্ড বুজি পোৱা নে এনেকুৱা এটা বস্তুৰ ওপৰত থবা যোনটো ইনসুলেটৰ হয় সাপোজ কিবা কাঠ এডাল কি হ'ব উড হ'ব পাৰে উডেন ষ্টেণ্ড হ'ব পাৰে এনেকুৱা টাইপৰ বস্তু মানে আমাৰ গ্ৰাউণ্ডৰ লগত মাটিৰ লগত টাচ হ'ব নালাগে এতিয়া তুমি লোহা চোৱা থৈ লাভ নাই লোহা ইনসুলেটৰ নেকি লোহাটো নিজে এটা কণ্ডাক্টৰ হয় কোনো তেনেকুৱা মানে ধৰা কাঠৰ টেবুলৰ ওপৰত থৈ দিছা ফৰ একদম বেষ্ট এক্সাম্পল কাঠৰ টেবুলৰ ওপৰত একদম ভাল এটা ইনসুলেটৰ বুলি ক'লে কাগজ ক'ব পাৰা কাগজ পেপাৰ বহুত ভাল ইনসুলেটৰ কাঠো হয় বাৰু স্টেপ নম্বৰ 2 কি হ'ব জানা কেনেকৈ জানিবা তোমালোকে মই ক'লেহে জানিবা স্টেপ নম্বৰ 2 কি হয় এইবিলাক বনাই লিখিবা ইয়াৰ ওচৰত ধৰি লোৱা তুমি এটা নেগেটিভ বডি আনিছা কি আনিছা নেগেটিভলি চাৰ্জ বডি মাইনাস দিছো তুমি পজিটিভলি আনিব পাৰা মই নেগেটিভলি কৈছো আৰু আচ্ছা এটো কি আছিলে এটো আছিলে কি নিউট্ৰেল বডি এটো কি বডি আছিলে নিউট্ৰেল বডিত চাৰ্জ থাকে নে নাথাকে মই তেতিয়াৰ পৰা এইটো কথা বাৰে বাৰে ক'ব বিচাৰি আছো নিউট্ৰেল বডিত চাৰ্জ থাকে বাট পজিটিভ চাৰ্জ আৰু নেগেটিভ চাৰ্জ ইকুৱেল এমাউন্টত থাকে যেহেতু নেগেটিভ বডিটো ইয়াৰ ওচৰত আনিছা টাচ কৰা নাই নেগেটিভে ইয়াত থকা পজিটিভ চাৰ্জখিনিক ওচৰত টানিব ইয়াত থকা নেগেটিভ চাৰ্জখিনিক দূৰত পঠিয়াই দিব কেনেকৈ মনত ৰাখিবা নিয়াৰ এণ্ডত ওচৰৰ নিয়াৰ এণ্ডত কি থাকিব অপোজিট চাৰ্জ এণ্ড ফাৰ এণ্ডত কি থাকিব সেম চাৰ্জ মনত থাকিব ওচৰত থাকিব অপোজিট চাৰ্জ আৰু দূৰত থাকিব সেম চাৰ্জ এই নেগেটিভ যোনটো বডি আছে ইয়াৰ ওচৰত যে টাচ কৰা নাই যে ওচৰত লৈ গৈছা ইয়াত থকা পজিটিভ চাৰ্জ বিলাক নিজৰ ফালে এট্ৰেক্ট কৰিব বিচাৰিব এট্ৰেক্ট নেগেটিভ পজিটিভ এট্ৰেক্ট কৰে ন
বাট নিগেটিভ কি কৰে ৰিপেল কৰিব এটো স্টেপ নাম্বাৰ 2 স্টেপ নাম্বাৰ 3 কি হ'ব বলো স্টেপ নাম্বাৰ 3 হ'ব কি জানানে আগৰ সেটআপখিনি থাকিব মাইনাস 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 আকৌ ইয়াতে কোন আছিল আগৰ পৰা এই কি ড্ৰ কৰিলো এটো মাইনাস 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 ইয়াতে কি কৰিব জানানে এটো আৰ্থিং কৰি দিব আৰ্থিং মানে আৰ্থৰ লগত কানেকশন কৰি দিবা গ্ৰাউন্ডিং বুলিও কয় এইবিলাক আৰু কৰি দিবা আৰু যেতিয়াই কৰি দিবা এই নিগেটিভ চাৰ্জ বিলাক ইয়াৰ পৰা পলাই কত গুছি যাব আৰ্থত গুছি যাব হৈ গল তো স্টেপ নাম্বাৰ 4 ত কি পাবা কোৱাচোন বলো स्टेप नंबर 4 में क्या मिलेगा एटू साइड কৰি দিবা ইয়াতো মাইনাস খিনি গুছিয়ে গল অকল কোন থাকি যাব কোৱাচোন প্লাস 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 হৈ গল পজিটিভ বডি পালানে নাই ফাৰ্স্টতে বডিটো কি আছিল নিউট্ৰেল এতিয়া বডিটো কি হৈ গল পজিটিভ চার্জ বডি হলনে পজিটিভ চার্জ বডি তুমি যদি এটো যদি তুমি পজিটিভ আনিলা হয় তেতিয়ালে আনসারত নেগেটিভ পালা হয় নেগেটিভ আনা কাৰণে ইয়াতে কি পাইছা আনসারত পজিটিভ বাট আমি টাচ নকৰাকে কাম কৰিছো হেকেনে কৈছো ইন্ডাকশনত কি হয় without physical contact আহিব পাৰে এক্সামত বঢ়িয়াকে বনাবা এইবিলাক আমলা লাহে লাহে বুজাই আছো তোমালোকে আমনি পালে অলপ ফাস্ট কৰি লবা ফাস্ট ফৰৱাৰ্ড কৰি লবা 2x ত চাই দিবা বুজি পাই যাবা যিমান কম টাইম এক্সামৰ আগদিনা হলে 2x ত চাবা আৰু এবাৰ আহিব আমাৰ এটো চ্যাপ্টাৰৰ সবচেয়ে ইম্পৰ্টেন্ট টপিক ইম্পৰ্টেন্ট মানে সবে জানিবই লাগে আৰু Coulomb's law কি নহয় চাও Coulomb's law কি হয় দুটা চাৰ্জৰ মাজত কিবাটা ফোর্স থাকিব কি ফোর্স থাকিব হয় এট্ৰাকশন নহলে রিপালশন ফোর্স থাকিব বাট সেই যোনটো ফোর্স থাকিব ফোর্সটো কাৰ ওপৰত ডিপেন্ড কৰে যোনটো ফোর্স থাকিব সেই ফোর্সটো ইট মে বি অ্যাট্ৰাকটিভ ফোর্স অর ইট মে বি রিপালসিভ ফোর্স পজিটিভ সেম চার্জ হলে কি হ'ব রিপালশন আর অপোজিট চার্জ হলে অ্যাট্রাকশন এটো সবে জানা এইবিলাক বেসিক কথা বাট সেই ফোর্সটো ডিপেন্ডস কৰে কাৰ ওপৰত ডিপেন্ড কৰে না ইট ডিপেন্ডস অন the multiplication of the charges that means jiman dangor charge hobo jiman value to beshi hobo himan attraction beshi hobo ba repulsion beshi hobo buji pai acha 1 coulomb aru 2 coulomb charge ase jiman khini force hobo 10 coulomb aru 20 coulomb charge ase beshi hobo force to je force no attraction ba repulsion but charge or amount beshi hole charge beshi hole force o beshi hobo but second point to bujibo try kora ki hobo ডিসটেন্স যদি থাকিব তোমার ডিসটেন্স লগত ইনভার্সলি প্রপোর্শনাল জানা হনা কথা দুটা চার্জ যদি দূরত থাকে ফোর্সটো কম হ'ব নে বেছি হ'ব অবভিয়াসলি কম হ'ব এটা টানিব পাৰিব নে ঠেলিব পাৰিব ওচৰত থাকিলে টানা বা ঠেলাটো বেছি হয় দূৰত থাকিলেতো নহয় তো জানা হনা কথা যে যেটা ডিসটেন্স বেছি হৈ যাব ফোর্সটো কি হৈ যাব কমি যাব ফোর্স ইজ ইনভার্সলি প্রপোর্শনাল টু দা ডিসটেন্স হয় না এটো নহয় মই ভুল কৈ আছো ফোর্স ইজ ইনভার্সলি প্রপোর্শনাল টু দা স্কয়ার অফ দা ডিসটেন্স স্কয়ার দিছ না নাই ইনভার্সলি প্রপোর্শনাল হয় বাট স্কয়ার হয় কমিছে এইটো এটা ল আছে লটো কি বুলি কয় জানো ইনভার্স স্কয়ার ল কি বুলি কয় ইনভার্স স্কয়ার ল মানে কি ডিসটেন্স বাঢ়িলে ফোর্স কমে এটা জানো আমি বাট স্কয়ার হয় কমে তাৰ মাথা মাৰিবা অলপ তোমালোকে তো এতিয়া আমি কি কৰিম দুটাক যদি কম্বাইন কৰি দিও কি হ'ব কোৱাচোন therefore f proportional q1 by q2 by q1 into q2 by r square হ'ব নে ইয়াতে এটা কনস্ট্যান্ট ইউজ কৰিব পাৰি কনস্ট্যান্টটো কি হয় জানা যদি ইয়াৰ মাজত যদি কি আছে ইয়াৰ মাজত যদি একো মিডিয়াম নাই ইয়াৰ মাজত কি আছে ভ্যাকুয়াম আছে খালি জায়গা জানা নহয় ভ্যাকুয়াম থাকিলে কি হয় জানা নে কনস্ট্যান্টটো বেলেগ মিডিয়াম থাকিলে শিকাই দিম মই 1 by 4 pi epsilon naught q1 q2 by r square বুজি পাইছা নে আর পাইছো epsilon naught মানে কি হয় ইলেক্ট্রিক পারমিটিভিটি অফ ফ্রি স্পেস এই গুটেখিনিৰ ভ্যালু কিমান এবলে আহিব এক্সামত চাবা না 9 into 10 to the power 9 আৰু কি হ'ব লগত ইউনিট কি আহিব ইউনিটটো মোৰ মতে চাই লবা ভুল হলে ক্ষমা কৰি দিবা নিউটন মিটাৰ স্কয়াৰ বাই কুলম স্কয়াৰ হ'ব লাগে
এইটো হ'ল আমাৰ এই কনষ্টেণ্টৰ ভ্যালু আৰু লগতে ইউনিট এতিয়া আকৌ এপসাইলনতৰ আকৌ এক্সট্ৰা এটা ভ্যালু আছে কেতিয়াবা কামত আহিব পাৰে কি আছিল এই ভ্যালুটো কিবা আছিলে 8.85 আছিলে নেকি মোৰে মাথাৰ পৰা ওলাই গৈছে ঠিকে কৈছিলো মই 8.85 into 10 to the power 12 তো এইটো হলে এইটো ভ্যালু ইমান ইউজ নহয় কিন্তু জানিব লাগে তোমালোকে ভ্যালুটো নহয় নহব কামত 8.85 into 10 to the minus 12 ইয়াক উল্টাই দিয়া কুলম স্কয়াৰ বাই নিউটন মিটাৰ স্কয়াৰ উল্টি যাব এইটো ভ্যালু মনত ৰাখিবা বুজি পাইছানে কুলম্বছ লটো এতিয়ালৈকে তোমালোকে এতিয়া ইয়াতে এটা কেস আছে কেস মানে কি এই যোনটো ফৰ্মুলাটো বনিলে মই এখানে মুছি দিছো হা মানে লিখি লবা এই ফৰ্মুলাটো হল একচুয়ালি ফ্ৰী স্পেচৰ কাৰণে মানে ভ্যাকুয়ামৰ কাৰণে ফৰ ভ্যাকুয়াম কুলম্বছ লৰ যোনটো ফোৰ্স পালা এটা কি ফোৰ্স বুলি কয় কোৱাচোন ৰিপালসিভ নহলে এট্ৰেক্টিভ ফোৰ্স বুলি কয় এটা ইলেক্ট্ৰোস্ট্যাটিক ফোর্স বুলি কয় নহলে ইলেক্ট্ৰিক ফোর্স বুলি কয় ফৰ্মুলাটো কি বলা 1/4 pi epsilon naught q1 q2 by কি পালা তোমালোকে r² পালা যদি in any other medium in any other medium যদি মিডিয়ামটো বেলেগ হলে তেতিয়া হলে কি হলে কোৱাচোন তেতিয়া হলে ফৰ্মুলাটো এনেকা বনিলে হয় 1/4 pi epsilon naught লগত আহিব কি epsilon r q1 q2 by r² ঠিক আছে or চাই লোৱা 1/4 pi epsilon naught k q1 q2 by r² গম পাইছানে সেই k epsilon r নহলে k কি বুলি কয় জানো দুটা একে বস্তু এইটো ইকুৱেল দিছো মই এইটোক কয় কি ৰিলেটিভ পাৰমিটিভিটি কি বুলি কয় ৰিলেটিভ পাৰমিটিভিটি or কি বুলি কয় ডাই ইলেক্ট্ৰিক কনষ্টেন্ট মনত থাকিব ডাই ইলেক্ট্ৰিক কনষ্টেন্ট অলৰাইট তো এনেকা হৈ যায় ফৰ্মুলাটো কুলম্বছ লটো যদি তুমি চাব বিচাৰা এই ডাইলেক্ট্ৰিক কনষ্টেন্টৰ ভ্যালুটো দিয়া থাকিব যদি বেলেগ মিডিয়াম হয় বাকি এতিয়া আৰু এতিয়া আমি ইলেক্ট্ৰিক ফিল্ডৰ কথা ভাবো ফৰ্মুলা বিলাক শিকাই দিওঁ কি আছিলে ইলেক্ট্ৰিক ফিল্ড হৈ গৈছে এখানে দেখি লবা এটা k এটা মাল্টিপ্লাই হৈ যায় আৰু হেয়া কেস এতিয়া আহিব আমাৰ কি ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি কি আহিব ইলেক্ট্ৰিক ফিল্ড আগত আমি কথা পাতো ইলেক্ট্ৰিক ফিল্ড কি জানা নহয় এটা চাৰ্জৰ এখন এটা স্পেস থাকে যিকোনো চাৰ্জৰ এটা এৰিয়া থাকে সেই এৰিয়াটোৰ ভিতৰত তাৰ কি থাকিব ফোর্স থাকিব হি দিবও পাৰিব বেলেগক বা বেলেগৰ পৰা ফোর্স পাব সো যোনটো এৰিয়া থাকে সেই এৰিয়াটো কি বুলি কয় বা সেই যোনটো স্পেস থাকে ফ্ৰী স্পেসটো সেইটো তাৰ কাৰণে কি হয় ইলেক্ট্ৰিক ফিল্ড হয় সো ইলেক্ট্ৰিক ফিল্ড বুলি ক'লে তো গম পাইছা এটা ইলেক্ট্ৰিক ফিল্ডটো বুজাবলে আমি কি ড্ৰ কৰো জানানে নাই আমি ড্ৰ কৰো ইলেক্ট্ৰিক ফিল্ড লাইনস এইটো বস্তু তোমালোকে অলপ জানা দিয়ে কেনেকৈ জানা কোৱাচোন তোমালোকে পাইছা ক্লাস 10ত ম্যাগনেটিক ফিল্ড লাইন্স এই ম্যাগনেটিক ফিল্ড লাইন্স যে পাইছিলা তেনেকৈ ইলেক্ট্ৰিক ফিল্ড লাইন্সও আছে চাবা মই শিকাই দি আছো হা যেনেকুৱা প্লাস কিউৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড লাইন্স বিলাক দেখাত কেনেকুৱা থাকে জানা এনেকুৱা থাকে ওলাই যায় প্লাস কিউৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড লাইন্স কি হ'ব এনেকা বাহিৰত ওলাই যাব প্লাস কিউৰ কাৰণে সদায় ফিল্ড লাইন্স কি ওলাই যায় এইটো কি বুলি কয় ৰেডিয়েলি আউটৱাৰ্ড বাহিৰত ওলাই যায় ঠিক আছে মাইনাস কিউৰ কাৰণে ফিল্ড লাইন্স কেনেকা হ'ব কোৱা একদম ইজি কেনেকুৱা হ'ব মাইনাস কিউৰ কাৰণে ফিল্ড লাইন্স এনেকা আহিব এইটো কব
ৰেডিয়েলি ইনৱাৰ্ড অৰিয়াভাৱে বাহিৰলৈ অৰিয়াভাৱে ভিতৰলৈ অসমীয়াত এনেকৈ কয় আৰু ধৰা আৰু কি ধৰিব পাৰা ধৰা প্লাছ কিউ আৰু মাইনাছ কিউ একেলগে আছে তেতিয়া কি কৰিবা যদি ডাইপল বুলি কয় আমি ডাইপল পঢ়িম তেতিয়া মনত ৰাখিবা প্লাছৰ পৰা ফিল্ড লাইন্স ওলাই মাইনাছত গুচি যাব এই যে পাইছিলা তোমালোকে নৰ্থৰ পৰা যেনেকৈ সাউথ পললৈকে যায় এই একে টাইপৰে বস্তু তাতে মেগনেটিক ফিল্ড লাইন্স পাইছে ইয়াতে ইলেক্ট্ৰিক ফিল্ড লাইন্স পাইছা এনেকৈ থাকে বুজিলা এনেকৈ ফিল্ড লাইন্স ইয়াতে ওলাই যাব ইয়াতে ফিল্ড লাইন্স বুজি পাইছা আৰু এটা যদি সেম থাকে প্লাছ থাকে কি কৰিবা তেতিয়াহ'লে প্লাছ থাকিলে ফিল্ড লাইন্সবিলাক ইটো নিজৰ কাৰণেতো ফিল্ড লাইন্স এনেকৈ ওলাবই প্লাছেতো সদায় ফিল্ড লাইন্স ওলাই যায় ন প্লাছৰ পাইছিলা নহয় ইয়াৰ কথা ভাবা এনেকৈ এৰ'বিলাক বাহিৰ ফালি দিছোঁ ন এইখিনি জেগাত এনেকৈ হ'ব চোৱা টাচ নকৰে এটা ফিল্ড লাইন্সবিলাক এটা ইণ্টাৰচেক্ট নকৰে জানানে ক্ৰছ নকৰে মেগনেটিক ফিল্ড লাইন্সত যেনেকৈ পাইছিলা ক্লাছ 10ত ইলেক্ট্ৰিক ফিল্ড লাইন্স নেভাৰ ইণ্টাৰচেক্ট ইটছ আদাৰ এটা কাটাকাটি নকৰে তো এইবিলাক আছিলে ইলেক্ট্ৰিক ফিল্ড বুজাবলৈ কিছুমান আমি ইমেজিনাৰী লাইন ড্ৰ কৰোঁ ইমেজিনাৰী মানে বিলাক কল্পনা আমাৰ দেখা পোৱা নেকি এটা চাৰ্জ দেখা পোৱা নেকি তাৰ ফিল্ড লাইন্স দেখা পোৱা নেকি চ' এই লাইন্সবিলাক এনেকুৱা টাইপৰ হয় স্ক্ৰীনশ্বট মাৰি ল'বা এক্সামত আহিলে লিখিব পাৰিবা এইবাৰ আহিব কি ইলেক্ট্ৰিক ফিল্ড লাইন্সৰ প্ৰপাৰ্টি কি হয় প্ৰপাৰ্টি জানানে প্ৰপাৰ্টি ঢেৰ প্ৰপাৰ্টি আছে বাৰু fields are continuous curve without any break মানে কি হয় এইবিলাক বোলে কন্টিনিউয়াস কার্ভ হয় কন্টিনিউয়াস কার্ভ মানে এটা এনেকা ফিল্ড লাইন্স আছে বা এনেকুৱা থাকিব পাৰে ফিল্ড লাইন্সবিলাক এনেকুৱা থাকিব পাৰে কোনো প্ৰব্লেম নাই এনেকৈ থাকিব বুলি কথা নাই এনেকুৱা ফিল্ড লাইন্সবিলাকক কি বুলি কয় এনেকুৱাবিলাক কি বুলি কয় সেইটো কথা পাতিলে অলপমান আমি এইবিলাকক কয় ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড লাইন্স EFL আৰু এইবিলাকক কি বুলি কয় নন ইউনিফৰ্ম ইউনিফৰ্মটো লিখিব পাহৰিলে নন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড লাইন্স বুজি পাইছানে কাৰ্ভো হ'ব পাৰে ষ্ট্ৰেইট লাইনো হ'ব পাৰে কোনো প্ৰব্লেম নাই হা বাট মাজত কোনো এনেকৈ ব্ৰেক নাথাকে এইটো ব্ৰেক দিলোঁ যে মই এনেকুৱা ক'ৰবাত ভাঙা চিঙা নাথাকে এইটোৰ ওপৰত এটা NCERT আমাৰ এক্সাৰচাইজত মানে তোমালোকৰ টেক্সট বুকৰ এটা এক্সাৰচাইজত এটা কুৱেশ্যন আছিলে যে এইটো কিয় যে যিকোনো ফিল্ড লাইন্সত মাজত কোনো ব্ৰেক নাথাকে কিয় ব্ৰেক কিয় নাথাকে ভাঙা চিঙা নাথাকে কিয় দে আৰ কণ্টিনিউৱাছ কাৰ্ভ উইদাউট এনি ব্ৰেক কণ্টিনিউৱাছ কাৰ্ভ উইদাউট এনি ব্ৰেক কি হয় উইদাউট এনি ব্ৰেক হোৱাই এইটোৱে তাৰ এটা প্ৰপাৰ্টি হয় এইটো ইলেক্ট্ৰিক ফিল্ড লাইন্সৰ কি হয় এইটো এটা আমি প্ৰপাৰ্টিজবিলাক পঢ়ি আছোঁ দেই এতিয়া প্ৰপাৰ্টিজ আমি পঢ়ি আছোঁ তো কিয় ব্ৰেক নাথাকে কথাটো হ'ল ফিল্ড লাইন্সে কি বুজায় জানানে ফিল্ড লাইন্সে বুজায় পজিটিভ চাৰ্জৰ কি দেখায় মোশন যোনটো থাকে মোশনটোক বুজায় আচ্ছা মাজত যদি ব্ৰেক থাকে তাৰমানে চাৰ্জটো ইয়াৰ পৰা ইয়াতে জাম্প কৰিব লাগিব নে নাই জাম্প ইলেক্ট্ৰিক আমাৰ মানুহৰ নিচিনা নহয় তো চাৰ্জে জাম্প কৰিব পাৰে মাজত ব্ৰেক মানে কি ইয়াতে শেষ হৈ গ'ল তাৰ আগত যাব পৰা নাই এইটো হ'বই নোৱাৰে সদায় মনত ৰাখিবা ফিল্ড লাইন্সে কি বুজায় পজিটিভ চাৰ্জৰ মোশনৰ ডাইৰেকশ্যন বুজায় কি বুজায় মোশনৰ ডাইৰেকশ্যন অফ মোশন ঠিক আছে ডাইৰেকশ্যন অফ মোশন অফ পজিটিভ চাৰ্জ সেইটো সেই বস্তুটো কি এই বস্তুটোৰ মিনিং কি কোৱাচোন ফিল্ড লাইন্স তো মাজত যদি ব্ৰেক থাকে তাৰমানে এটা চাৰ্জ এনেকৈ গৈ আছিলে এইখিনিৰ পৰা এইখিনি যাব পৰা নাই কি হ'ব লাগিব জাম্প কৰিব লাগিব আৰু হুইচ ইজ নট পচিবল জাম্প কৰিব নোৱাৰে সেইকাৰণে ব্ৰেক থাকিব নোৱাৰে ভাবি থাকা তোমালোকে এখন এটা জাগাত গৈ আছা মাজত এখন দলং আছে দলং নহয় নদী এখন আছে দলং নাই দলং নাথাকিলে তোমালোকে কেনেকৈ যাব গাড়ীখন লৈতো উৰি যাব নোৱাৰা না দলং থাকিব লাগিব মানে কি
কন্টিনিউয়াস জইন থাকিব লাগিব, মাজত কোনো গ্যাপ থাকিব নোৱাৰে। গম পাইছা? তেনেকুৱা ফিল্ড লাইন্সৰ মাজত কোনো গ্যাপ থাকিব নোৱাৰে, গ্যাপ অৰ ব্ৰেক থাকিব নোৱাৰে। এইটো ফাৰ্ষ্ট পইণ্ট। আৰু সেকেন্ড পইণ্টটো কি কৈছো, এইটো ফাৰ্ষ্ট পইণ্ট মনত থাকিব। সেকেন্ড পইণ্ট কি হয়, ই ক'ৰ পৰা ক'ত ষ্টাৰ্ট হয়, স্টাৰ্ট ফ্ৰম পজিটিভ। সদায় ক'ৰ পৰা ষ্টাৰ্ট হয়, ফ্ৰম পজিটিভ টু নিগেটিভ। মনত ৰাখিবা সদায়, যেনেকৈ আমি মেগনেটিক ফিল্ড লাইন্সত পাইছো নৰ্থৰ পৰা চাওঁ, ইয়াতে পজিটিভ টু নিগেটিভ হয়। তাৰপিছত আৰু এটা পইণ্ট যোনটো আছিলে, বহুতকেইটা পইণ্ট আছে, মই মেইন পইণ্টবিলাক লিখি দিছো। টু ফিল্ড লাইন্স, মেইন মানে চবেই মেইন। টু ফিল্ড লাইন্স নেভাৰ ইণ্টাৰসেক্ট। দুটা ফিল্ড লাইন্স কেতিয়াও কাটাকাটি কৰিব নোৱাৰে। সাপোজ এটা এনেকা ফিল্ড লাইন, এইটোৰ নাম দিছো এ, এইটোৰ মই নাম দিছো বি। দুটা ফিল্ড লাইন্স কি কৰিছে, কাটাকাটি কৰিছে নে নাই? যেতিয়া দুটা ফিল্ড লাইন্সে ক্ৰছ কৰিব, তেতিয়া সেই ক্ৰছ কৰা পইণ্টত তোমালোকে দুডাল টেনজেন্ট পাবা। আৰু টেনজেন্টে অলৱেজ কি দেখায় জানানে? টেনজেন্টে ডাইৰেকশ্যন দেখায়। আচ্ছা, এটা পইণ্টত ডাইৰেকশ্যন দুটা হ'ব পাৰে নেকি? মই যদি কওঁ মোৰ পৰা এইফালে ইষ্ট হয়, তো এইফালেও ইষ্ট হ'ব নেকি? ইষ্টটো এইফালে হ'ব, এটা এক্সাম্পল। এইফালে যদি নৰ্থ হয়, এইফালে নৰ্থ হ'ব নেকি? তো টেনজেন্ট যেতিয়া তোমালোকে ড্ৰ কৰিবা, যোনটো পইণ্টত কাটাকাটি কৰিছে দুটা ফিল্ড লাইন্সে, এট দ্য পইণ্ট অফ ইণ্টাৰসেকশ্যন, if we draw tangent, it will show two direction, দুটা ডাইৰেকশ্যন দেখাব, which is not possible. বুজি পাই আছা? সেইকাৰণে দুটা ফিল্ড লাইন্স কেতিয়াও কাটাকাটি কৰিব নোৱাৰে। অলৰাইট, তো এতিয়া চোৱা, ইলেক্ট্ৰিক ফিল্ড ইণ্টেন্সিটি মানে কি হয়? ফৰ্মুলা এটা শিকি ল'লেই হ'ব আৰু এইবিলাক। আমি ইয়াৰ ওপৰত বহুত কথা পঢ়িব আছে। ইলেক্ট্ৰিক ফিল্ড ইণ্টেন্সিটি, ইলেক্ট্ৰিক ফিল্ড ইণ্টেন্সিটি কি হয়? ইলেক্ট্ৰিক ফিল্ড ইণ্টেন্সিটি মানে হ'ল ফ'ৰ্চ পাৰ ইউনিট চাৰ্জ। 1 কুলম্বৰ ওপৰত, 1 কুলম চাৰ্জৰ ওপৰত যিমানখিনি ফ'ৰ্চ থাকে তাক ইলেক্ট্ৰিক ফিল্ড ইণ্টেন্সিটি বুলি কয়। কিহেদি বুজায়? ই দি বুজায়। ইয়াৰ ইউনিট কি জানানে? ইয়াৰ নিউটন পাৰ কুলম অৰ ভোল্ট পাৰ মিটাৰ। মনত ৰাখিব, ইলেক্ট্ৰিক ফিল্ডৰ ইউনিট কি? ইলেক্ট্ৰিক ফিল্ড ইণ্টেন্সিটি, ইয়াৰ ইউনিট কি? ইয়াৰ ষ্ট্ৰেংথ বুলিও কয়, ইণ্টেন্সিটি অৰ ষ্ট্ৰেংথ। অলৰাইট, মনত থাকিব এইটো ফৰ্মুলা। আৰু এটা ফৰ্মুলা আছে ইলেক্ট্ৰিক ফিল্ডৰ, দেখাত একদম হেৰি নিচিনাই, ফ'ৰ্চৰ নিচিনাই হয় ফৰ্মুলাটো। 1/4πε0 কি হ'ব জানানে? Q/r²। কুলম্বছ লত কি আছিলে? ফ'ৰ্চত কি আছিলে? Q1 Q2/r²। বুজি পাইছা? এই দুটা ফৰ্মুলা আমাক লাগিব। আৰু ইট ইজ এ কি হয়? ভেক্টৰ কোৱান্টিটি। আৰু এটা টপিক মই পঢ়াব পাহৰি গ'লো, এইমাত্ৰ পাৰ হৈ গ'লো আমি। এইটো টপিক তোমালোকে নিজে নিজে পঢ়ি ল'বা। ভেক্টৰ ল অফ, এই ভেক্টৰ ল নহয়, ভেক্টৰ ফৰ্ম অফ কুলম্বছ ল। চাই ল'বা দেই, এইটো আহি যাব পাৰে এক্সামত। ঠিক আছে? চ' তোমালোকক যে মই অকল ওৱান শ্বট কৰাম বুলি একে এইটো যে চব টপিকে মই কভাৰ কৰিব পাৰিম, এইটো পচিবল নহয়। যেনেকৈ দুটা ফিল্ড লাইন্স ইণ্টাৰচেক্ট কৰাটো পচিবল নহয়, মোৰো চব টপিক বুজোৱাটো পচিবল নহয়। যিমান পাৰোঁ কৰিম। লগতে আমি ক্লাছটো এনেকৈ বনাইছোঁ যাতে তোমালোকক মাজে মাজে কিবা কিবি কথা কৈও দিওঁ মই, যে এইটো চাই ল'বা, সেইটো কৰি ল'বা। এক্সাম আহিছে ন, তোমালোক অলপ গাইড টাইপ হ'ব এইবিলাক ভিডিঅ'। অ'কে, চ' এতিয়া নেক্সট টপিক আমাৰ কি আহিব? ইলেক্ট্ৰিক ডাইপল। অ'কে, চ' ইলেক্ট্ৰিক ডাইপল কি হয় চাওঁ আমি। ইলেক্ট্ৰিক ডাইপল, নামটোৰ পৰা গম পোৱা গৈছে নহয়, ডাইপল। ডাইপল মানে দুটা দুটা পল থাকিব। ডেট মিনছ যদি -q আৰু +q দুটা চাৰ্জ আছে, সেম এমাউণ্ট অফ চাৰ্জ। সেম মানে কি? ধৰি লোৱা এটা 2 কুলম, -2 কুলম আৰু এটা +2 কুলম, মানে ভেলুটো সেম হ'ব লাগিব, মেগনিটিউডটো সেম হ'ব লাগিব। এটা প্লাছ হ'ব, এটা মাইনাছ হ'ব। তেনেকুৱা যদি দুটা চাৰ্জ এটা পাৰ্টিকুলাৰ ডিষ্টেঞ্চত থাকে, সাপোজ ডিষ্টেঞ্চটো ধৰি লৈছোঁ মই 2a, এই গোটেই বস্তুটো কি বুলি কয়? ডাইপল বুলি কয়। বুজি পাইছানে? তো ইহঁতৰ যোনটো চেণ্টাৰ হ'ব, চেণ্টাৰটো হ'ব O, এইডালক কয় ডাইপল এক্সিছ। এইটো কি হ'ব? চেণ্টাৰ অফ দ্য ডাইপল। আৰু এইখিনি কি হ'ব? লেন্থ অফ দ্য ডাইপল। চ' ডাইপল হ'ল এইটো,
টুৱাইস a নহলে টুৱাইস d বুলিও কয় বহুতে টুৱাইস r বুলিও কয় বহুত নাম আছে যেনেকে ধৰা আৰু মুঠত ডিসটেন্স হয় কিন্তু কথাটো হল টুৱাইস d কিয় ধৰে 2d কিয় ধৰে ডাইৰেক্ট তো a বুলি ধৰিবও পাৰিলে হয় ন এইবিলাক মাইন্ডত কোৱেশ্চন আহিছে নে আগতে তেতিয়া আধা কৰিব ভাল হয় এখিনি a টোটাল টুৱাইস সেইকাৰণে আধা কৰিব ভাল হয় হাফ কৰিব ভাল হয় হেতু কাৰণে টুৱাইস আছে বাবা মাইকটো কাম কৰি আছে নে চাও বাবা কৰি আছে কাম ওকে সো ইয়াতে আৰু এটা বস্তু শিকিব লগা আছে আমাৰ কি ডাইপোল মোমেন্ট একচুয়ালি তো ইলেক্ট্ৰিক ডাইপোল মোমেন্ট তো ইয়াক বুজায় কি জানা না pd বুজায় একদম ইজি ফর্মুলা ডিসটেন্স মাল্টিপ্লাইড বাই এনি চার্জ মানে হয় আইদার প্লাস q নহলে মাইনাস q প্লাস q ধৰিছো আৰু কি ম্যাগনিটিউড টু ডাইপোল মোমেন্ট এটা ভেক্টৰ কোৱান্টিটি জানানে ইয়াৰ ওপৰত p ৰ ওপৰত ভেক্টৰ দিব লাগিব তেতিয়ালে ইয়াৰ কোনটো ভেক্টৰ q টো ভেক্টৰ হ'বই নোৱাৰে আমি পাইছিলো না চাৰ্জেস properties of charges q is a scalar quantity so twice a is a vector that means ইয়াৰ ডাইৰেকশন তো কোনফালে থাকে জানা নাই ডাইপোল মোমেন্টৰ ডাইৰেকশন সদায় কি থাকে জানা নে from minus q to plus q মানে তুমি যদি চাব বিচাৰা এই ডাইৰেকশনটো কেনেকৈ জানা নাই it is opposite to ইলেক্ট্ৰিক ফিল্ডৰ প্লাস q বা মাইনাস q থাকে জানা নাই ইয়াৰ মাইনাস q বা প্লাস q থাকে মনত থাকিব সহজ কথা এইখিনি এতিয়া নেক্সট টপিকত যাও নেক্সট টপিকত দুটা ইম্পৰ্টেন্ট ডেৰিভেশন আছে আমি ইম্পৰ্টেন্ট ডেৰিভেশন দুটা কৰিব লাগিব এতিয়া সো এতিয়া আমি চাম কি ডেৰিভেশন আছে the field of electric dipole কাৰণে field ওলাব লাগিলে দুটা আছে electric field intensity due to dipole কাৰণে ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্মুলা কি হ'ব কোন এটা কথা কও ইলেক্ট্ৰিক ফিল্ডত মানে ফৰ্মুলা অলৰেডি জানা 1/4πε0 q by r square তেতিয়ালে আমি কিয় কৰি আছো এটো হল সিঙ্গেল চাৰ্জৰ কাৰণে এটো এই ফৰ্মুলাটো কিহৰ কাৰণে আছিল এই ফৰ্মুলাটো আছিল পইণ্ট চাৰ্জৰ কাৰণে ডাইপোলৰ কাৰণে নহয় এটো ফৰ্মুলা এটো কিহৰ কাৰণে আছিল পইণ্ট চাৰ্জৰ কাৰণে সো এতিয়া আমি ডাইপোলৰ কাৰণে যদি ইলেক্ট্ৰিক ফিল্ড নাও তেতিয়া হলে কি হ'ব বুজি পাইছা এটো পইণ্ট চাৰ্জৰ কাৰণে আছিল আমি আগত শিকিছো যে এটো সো ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি ডিউ টু ডাইপোল দুটা পইণ্ট আছে এটা আছে at a কি হ'ব কি দিয়া আছিল হেডিং টু at a point on axial line মানে কি জানা সান না জানো axial line মানে ডাইপোলৰ এক্সিসৰ এটা পইণ্টৰ ইলেক্ট্ৰিক ফিল্ড হ'বলে তো লেটস স্টার্ট কি হয় চাও ইজি হ'ব ইমান টাফ নহব মাইনাস কি এটা চার্জ আছে এটা প্লাস কিউ চার্জ আছে অলৰাইট এটো হল ডাইপোল এক্সিস ডিসটেন্স কিমান ধৰিছা টুৱাইস আছে মানে জানা এইবিলাক মই শৰ্টকে শিকাই দি আছো খালি ন এটো ও ধৰি লোৱা এই ডাইপোল এক্সিস ডাল অলপ এক্সটেন্ড কৰি দিছে কিমান এক্সটেন্ড কৰিছা ওৰ পৰা তোমালোকে r ডিসটেন্স লৈছা কিমান ডিসটেন্স লৈছা r ডিসটেন্সত ধৰি লোৱা এটা p পইণ্ট আছে কি পইণ্ট আছে p পইণ্ট ইয়াতে তোমালোকে কি ওলাব লাগিব ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি ওলাব মানে ইৰ ভ্যালু ওলাব লাগিব মানে মই কৈ আছো আমি কৰিব কি লাগিব আমি কৰিব লাগিব উই হ্যাভ টু ক্যালকুলেট এটো লিখিব নালাগে এক্সামত এনেকে বা লিখিলেও লিখিবা একো নাই উই হ্যাভ টু ক্যালকুলেট ই ওলাব লাগিব কত ওলাব লাগিব at point p ত আমি ইলেক্ট্ৰিক ফিল্ড ওলাব লাগিব আৰু p পইণ্টটো কিমান ডিসটেন্সত আছে ডাইপোলৰ সেন্টাৰৰ পৰা ওৰ পৰা r ডিসটেন্সত আছে অলৰাইট উনা এতিয়া মই কৈ আছো কি কৰিব লাগিব দুবাৰ কৰিব লাগিব এবাৰ প্লাস কিউৰ কাৰণে কৰিম এবাৰ মাইনাস কিউৰ কাৰণে কৰিম তাৰ পিছত দেখা যাব হা ওকে তো এইখিনি লিখি লবা তোমালোকে মই এখিনি মুছি দিছো বাৰু এতিয়া এই লাইনটো মুছি দিছো লিখি লবা মন গলে চাবা এতিয়া আমি কি কৰিম আমি এতিয়া ফাৰ্স্টত কৰিম আমি ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি শর্টকাটত লিখিছো হা ডিউ টু কাৰ কাৰণে কৰিম ফাৰ্স্টতে কোৱা প্লাস কিউৰ কাৰণে হয় না নাই তো প্লাস কিউৰ কাৰণে কইলে কি হ'ব e প্লাস q ফৰ্মুলা কি বনিব কোৱা 1/4πε0
কিউ বাই আৰ স্কুৱেৰ আৰ ডিষ্টেঞ্চ কিমান হ'ব শুনা প্লাছ কিউৰ পৰা পি লৈকে ডিষ্টেঞ্চ কিমান আছে কোৱাচোন মই কওঁ নে কিমান আছে ডিষ্টেঞ্চ স্কুৱেৰ আছিলে যে কিবা এটা স্কুৱেৰ হ'ব ডিষ্টেঞ্চ এইটো ফৰ্মুলা আছিল নহয় পইণ্ট চাৰ্জৰ 1/4 পাই এপচিলন নট কিউ বাই আৰ স্কুৱেৰ চোৱা টোটেল আৰ আধাখিনি এ আৰ মাইনাছ এ কৰিলে এইখিনি নাপাবা নেকি ছাৰ পাম তেতিয়া কিমান আহিব প্লাছ কিউৰ পৰা ইমান ডিষ্টেঞ্চত আছে সো এইটো কোন সাইডত আছে কোৱাচোন আচ্ছা সাইডটো পিছত কথা পাতিম আমি তো আকৌ এবাৰ এগেইন ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি ডিউ টু এবাৰ কি আহিব মাইনাস কিউ তো কেনেকৈ কৰিবা এইটো ই মাইনাস কিউ ইকুৱেল 1/4 পাই এপসাইলন নট তাৰপিছত কি আহিব কিউ বাই চোৱা মাইনাস কিউ তো পিৰ পৰা কিমান ডিষ্টেন্স আছে কোৱাচোন আৰ প্লাস এখিনি আধা কিমান হ'ব এ ন r plus a whole square all right so এটা কথাটো আহিলে এতিয়া আমাৰ ই নেট লাগে ই নেট বুজি পাইছা নে এখিনি আহি আছে ন ই নেট লাগে so ই নেটটো আমি কেনে ক্যালকুলেট কৰিম ই নেট ক্যালকুলেট কৰিব জানিব লাগিব আমি কি চোৱা ইলেক্ট্ৰিক ফিল্ডৰ ভেক্টৰ কোয়ান্টিটি আমি যেতিয়া নেট উলাব লাগে বা ৰিজাল্টেন্ট উলাবলে ফার্স্ট আমি ডাইরেকশন চাব লাগিব প্লাস কিউৰ কাৰণে ইয়াৰ ডাইরেকশন কোন ফালে আছিল ইয়াৰ ডাইরেকশন কোন ফালে আমি কথা কৈছো ডাইরেকশন কেনে গলাবা যোনটো পয়েন্টত ইলেক্ট্ৰিক ফিল্ড উলাব লাগে মনত ৰাখিবা যোনটো পয়েন্টত ইলেক্ট্ৰিক ফিল্ড উলাবলে তাত ভাবি লোৱা এটা +1 কুলম চাৰ্জ আছে ভাবি লোৱা ইমেজিন দ্যাট ইয়াত কিমান আছে ইউনিট পজিটিভ চাৰ্জ মানে +1 কুলম চাৰ্জ এটা +1 কুলম চাৰ্জৰ ওপৰত এই প্লাস কিউৱে কি কৰিব ফোৰ্সটো কেনেকা ফোৰ্স দিব সাত ঠেলিব ৰিপালসিভ ফোৰ্স দিব সো ই প্লাস কিউ ডাইরেকশন কোন ফালে হ'ব কোন ই প্লাস কিউ ডাইরেকশন ইফালে হ'ব প্লাসে প্লাসক ঠেলিব আৰু এই +1 ইয়াত কোন আছে বুলি ধৰিছো পি পয়েন্টত কোন আছে বুলি ধৰিছো এটা +1 কুলম চাৰ্জ আছে বুলি ধৰি ল'ব লাগিব ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰা নিয়মে এইটো যোনটো পয়েন্টত ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰিবা তাত +1 কুলম চাৰ্জ আছে বুলি ধৰি ল'বা মাইনাস কি কাৰণে কি হ'ব কোৱাচোন মাইনাসে +1 কুলমক টানিব নে নাই তো মাইনাস কোন ফালে থাকিব ইফালে তাৰ দুটা অপোজিট ডাইরেকশন হৈছে না নাই অপোজিট ডাইরেকশনত থাকিলে কি হ'ব জানানে নেট উলালে সদায় মাইনাস কৰিব লাগে সেম ডাইরেকশন দুটা ভেক্টর থাকিলে প্লাস অপোজিট ডাইরেকশন দুটা ভেক্টর থাকিলে কি কৰিব লাগিব মাইনাস এটা কথাটো হল আমি কাৰ পৰা কাক মাইনাস কৰিম ডাঙৰৰ পৰা সৰু ডাঙৰ কোনটো সৰু কোনটো কেনে গম পাবা এই যোনটো ওচৰত আছে যাত ডিসটেন্স কম এটা ডাঙৰ হয় যোনটো দূৰত আছে তাত কি সৰু হয় ডাঙৰ কোনটো হ'ব জানানে ই প্লাস কিউ আমি কাৰ পৰা কাক মাইনাস কৰিব লাগিব যেহেতু ইয়াৰ ডাইরেকশন অপোজিট হয় মই কি কলো বুজি পাইছা নহয় মাথাত সোমাইছা না কথাটো যোনটো পয়েন্টত ইলেক্ট্ৰিক ফিল্ড তাতে কি ধৰি লবা +1 কুলম চাৰ্জ সদায় +1 কুলম ধৰিবা -1 কুলম ধৰিব নোৱাৰা তাক কি বুলি কয় ইউনিট পজিটিভ চাৰ্জ টেষ্ট চাৰ্জ বহুত নাম আছে প্লাসে প্লাসক ঠেলিব প্লাসক মাইনাসে টানিব তো মাইনাস কিউ ডাইরেকশন ইফালে আছে প্লাস কিউ ডাইরেকশন ইফালে আছে তো কাৰ পৰা কাক মাইনাস কৰিবা ডাঙৰটোৰ পৰা সৰুটোক মাইনাস কৰিবা ডাঙৰ কেনে গম পালা চোৱা ইলেক্ট্ৰিক ফিল্ড ডিসটেন্সৰ লগত ইনভাৰ্সলি প্ৰপৰ্শনাল তাৰ মানে ডিসটেন্স কম হলে ইলেক্ট্রিক ফিল্ড বেশি হবে ডিসটেন্স বেশি হলে ইলেক্ট্রিক ফিল্ড কম হবে ডিসটেন্স কার কম আছে প্লাস কিউ কারণে ডিসটেন্স কম আছে অলরাইট তো তোমালে কি কৰিবা ই প্লাস কিউ মাইনাস ই মাইনাস কি কৰিবা অলরাইট এটা এখিনি বস্তু মই ইয়াতে সলভ কৰি আছো হা এখিনি আহিছে ন আচ্ছা এটা কি কৰিম আমি ই নেট ইকুৱেল এইখিনি আৰু এখিনি ভ্যালু বিলাক ভালকে চাচোন গোটে মখা ভ্যালু কমন লব পাই না 1/4 পাই কিউ 1/4 পাই কিউ কমন লৈ পিনে ডাইৰেক্ট লিখিম হা মই অলপ শর্ট কৰিছো যে এখিনি পাৰিবা তোমালোকে এক্সাম আহি গৈছে q/4 পাই এপসিলনত কমন লৈছো তো ভিতৰত কোন থাকিব কোৱাচোন 1/r - a হোল স্কয়ার মাইনাস 1/r + a হোল স্কয়ার থাকিব নে থাকিব মোৰ পিছফালে থকা ক্যামেৰামেনে কৈ আছে ইয়েস স্যার বুলি এতিয়ালে থাকিব তো ইয়াতে এতিয়া আমি কি কৰিব লাগিব এলসিএম লব লাগিব শুনা স্কয়ার নাই বুলি ভাবাচোন কি কৰিবা স্কয়ার নাই বুলি ভাবিলে r - a * r + a কি হ'ব ইনটু কৰিলে a - b * a + b কি হ'ব a স্কয়ার - b স্কয়ার তাতে কি হ'ব কোৱাচোন r স্কয়ার - a স্কয়ার এটা মই যে কৈছিলো কি তোমালোকে স্কয়ার নাই বুলি ভাবিবহে দিছিলো কিন্তু হসাকে নাই নেকি আছে নহয় স্কয়ার এতিয়া চোৱা ইয়াত কি লিখিব পাৰা ইয়াতে কি আহিব কোৱাচোন এইখিনি জানা দিয়া এইখিনি ইমানো নাজানা নহয় তোমালে সায়েন্স লৈছা ন পাৰিবা এইখিনি কৰিব
অকলে মই যি ওৱান শ্বটত কৰাইছো সেইবিলাকে একদম কৰি ফেলে 100% ইয়াৰে ওপৰতে নাযাবা ৰিলাই কৰি এইখিনি এটা প্ৰেক্টিচ টাইপ হৈছে গতিকে এইখিনিও চাবা বাকি অলপ নিজেও মাথা মাৰিবা এইবিলাক আহি থকাৰ কাৰণে মই কৰাই দিছো আৰু এটা ফৰ্মুলা আছিল তোমালোকে ক্লাছ 8 9 মানত পাইছিলা a plus b whole square minus a minus b whole square তাত কি পাই জানা এনসারটো কি এনসার পাই কোৱাচোন ইয়াৰ পৰা এনসার পাবা 4ab 4ab তো এইটো আছিল আমাৰ ই নেটৰ ফৰ্মুলা ই নেটৰ এইটো আমাৰ ফৰ্মুলা আছিল অলৰাইট টেনশন ল'ব লাগে একো নাই ইয়াতে একদম ইজি এইটো a plus b whole square minus a minus b whole square equal 4ab বুলি ফৰ্মুলা পায় 4a গুণ ইয়াতে r b মানে হল a এতিয়া এটা ইয়াতে কন্ডিশন আছে if r is much more greater than a যদি r ৰ ভ্যালুটো 8 কে বহুত ডাঙৰ মানে ডাইপোলটো সৰু হয় আৰু ডিসটেন্সটো যদি বেছি ডাঙৰ হয় কি হ'ব কোৱাচোন তেতিয়ালে যোনটো সৰু তাক আমি কি কৰিব পাৰিম নেগলেক্ট কৰিব পাৰিম জানানে এনেবা কন্ডিশনত কি কৰিব লাগে সৰুটোক নেগলেক্ট কৰিব লাগে বাট নেগলেক্ট কৰিলে চাই লবা যোনটো এক নেগলেক্ট কৰিবা নহয় নেগলেক্ট মানে কি এৰ জায়গাত কি ভাবি লবা তুমি 0 আছে বুলি ভাবি লবা কি আছে 0 তো এটা কথা মনত ৰাখিবা যদি a টো কাবলত মাল্টিপ্লাই হৈছে তেতিয়ালে নেগলেক্ট নকৰিবা যদি প্লাস মাইনাস হৈছে তেতিয়ালে নেগলেক্ট কৰিবা চোৱা 4 এতিয়া চোৱা ই নেটৰ ভ্যালু কি হ'ব কোৱাচোন তোমালে মোক কোৱা ই নেটৰ ভ্যালু এখানে আহি আছে না বোৰ্ডত q by 4 pi epsilon naught শুনা ইয়াতে তুমি নেগলেক্ট কৰিব পাৰা a টো কি হৈ আছে ইয়াতে a টো প্লাস বা মাইনাস মানে নাই বুলি ভাবা কি হ'ব স্কয়াৰ আছে ওপৰত কি আছে স্কয়াৰৰ ওপৰত স্কয়াৰ আছে এইটো তো নাই বুলি ভাবা না কি হ'ব r টু দি পাৱাৰ কি হৈ যাব r টু দি পাৱাৰ 4 আৰু ওপৰত যোনটো r আছে a টো আছে a টো নেগলেক্ট কৰিব নোৱাৰা থাকিব লাগিব এটা থাকিব লাগিব মনত ৰাখিবা মাল্টিপ্লাই হৈ থাকিলে নেগলেক্ট কৰিব নোৱাৰা আচ্ছা এটা r আৰু r কেনসেল যাব নে নাই স্যার যাব তো কেনসেল কৰিলে কি হ'ব এটা r কমি যাব ন 4a আৰু এটো কি হৈ যাব r কিউব হৈ যাব এটা লাইনতে লিখি দিছো মই আচ্ছা এতিয়া ভালকে চোৱা তোমালোকে এটা ডাইপোল মোমেন্টৰ ফৰ্মুলা পাইছিলা টুৱাইস a কিউ পাইছিলা মনত পেলোৱা ইয়াতে 4a কিউ আছে মানে 2 into টুৱাইস a কিউ হয় না নাই 2 into টুৱাইস a কিউ ডিভাইডেড বাই কি আছে 4 pi epsilon naught r কিউব আহিছে নে এখানে জানা তেনে আহিছে নেকি তলত লিখিব পৰা যাব আচ্ছা এইটো লাইন তেতিয়ালে ইয়াতে চাই দিয়া ইয়াতে লিখি দিছো হা ফাইনাল আনসারটো মই তো কি হ'ব চোৱা ই নেট ইকুৱেল অলপ কষ্ট কৰা আৰু মোৰ লগত 2 into টুৱাইস a কিউ মানে 2 into p মানে ডাইপোল মোমেন্ট আছে মনত আছে নে তলত কোন আহিব 4 pi epsilon naught r কিউব দেখিছা এটো তোমালোকৰ ফাইনাল আনসার হ'ব এটা এক্সামত আহিব পাৰে তো এটো স্ক্ৰিনশ্বট মাৰি লবা আৰু লিখি থাকিবা এটা আমি নেক্সট ট্রাই কৰো নেক্সট আৰু এটা আছে এইবাৰ কি আহিব ফিল অন ইকুইটৰিয়েল লাইন মানে কি জানা দিয়া কিয় না জানিবা এটা লিখি আছো না মাইনাস কিউ প্লাস কিউ আচ্ছা হ'ব বাৰু এনেকৈ লিখিলে হ'ব মোৰ এনেকৈ কৰিব মন নাই মই এনেকৈ কৰিব মন আছে মই প্লাস কিউ এফালে লৈছো এইটো কি হয় এলকৈ ডাইপোল এক্সিস ইয়াৰ ডিসটেন্স কিমান আছে জানাই না তোমালোকে কিমান ডিসটেন্স টুৱাইস a এইটো কি হয় ডাইপোলৰ সেন্টাৰ তো ইকুইটৰিয়েল লাইন মানে হল যোনটো লাইনক পাৰপেন্ডিকুলাৰত 90 ডিগ্ৰীত কোনবাই মানে কি কৰে দুটা পাৰ্টত ডিভাইড কৰে সো এইটো হল ইকুইটৰিয়েল লাইন এটাৰ নাম কি হ'ব ইকুইটৰিয়েল লাইন সো ইকুইটৰিয়েল লাইনৰ এটা পয়েন্ট ধৰি লৈছো এনি পয়েন্ট এটাৰ নাম ধৰি লৈছো মই কি জানানে পি এটাৰ নাম ধৰি লৈছো মই পি পি পয়েন্টত তোমালোকে কি ওলাব লাগে ইলেক্ট্ৰিক ফিল্ড ওলাব লাগে আগৰ নিচিনা একে এবাৰ প্লাস কিউৰ কাৰণে ওলাম এবাৰ মাইনাস কিউ কলে ওলাম তাহত আমি সাম কি হয় ফাৰ্স্ট কথা হল পি পয়েন্টটো ওৰ পৰা কিমান ডিসটেন্সত আছে আগত আছিল এইফালে এক্সিয়েল লাইনত এবাৰ আছে ইকুইটৰিয়েল লাইনত আধা হ'ব আৰু মাজেদি 90 ডিগ্ৰীত থাকিব পাৰপেন্ডিকুলাৰ হৈ থাকিব আগৰ নিচিনা ওৰ পৰা পি পয়েন্টটো কিমান ডিসটেন্স আছে r ডিসটেন্সত সো আগতো যেনেকৈ ওলাইছিল আমি ই এফ আই ইলেক্ট্ৰিক ফিল্ড ডিউ টু কি আছিল প্লাস কিউ ইলেক্ট্ৰিক ফিল্ড ডিউ টু প্লাস কিউ
এটো ওলাইছিল কি আছিল 1/4 পাই এপসাইলন নট কিউ বাই a খিনি ৰখি গল ন কিবা এটা স্কয়ার থাকিব ন ইয়াতে থাকিব না নাই এতিয়া চোৱা কেনেকৈ ওলাবা এখিনি প্লাস কিউৰ পৰা তো জয়েন কৰিব লাগিব গম পাইছা নে নাই তেনেকৈ মাইনাস কিউৰ পৰা জয়েন কৰিব লাগিব নহলে তুমি ডিসটেন্স খিনি কেনে পাবা এটা ডিসটেন্স কি লিখিবা এটা কথাটো হল অলপমান পাইথাগোৰাছ ইউজ কৰিব পাৰা নে নাই এইখিনি যদি r হয় এইখিনি কিমান a নহব নেকি এইফালেও a আছে এইফালেও a আছে তো এইখিনি কিমান হ'ব হাইপোটেনাস কিমান হ'ব কোৱাচোন আৰু হাইপোটেনাসটো হ'ব তোমালোকৰ √r স্কয়ার প্লাস a স্কয়ার হ'ব নে এইফালেও সেম হ'ব √r স্কয়ার প্লাস a স্কয়ার আখৰ এটা ধৰিব নোৱাৰিব পাৰা মইতো মুখেৰে কৈ আছো শুনি থাকিবা তো ইয়াতে কি আহিব ডিসটেন্সটো তোমালোকৰ ডিসটেন্সটো কি আহিব কোৱা ডিসটেন্সটো আহিব √r স্কয়ার প্লাস a স্কয়ার তাহত কি আহিব হোল স্কয়ার কাৰণ ডিসটেন্স স্কয়ার আছিল ন ঠিক তেনেকে তোমালোকে যদি সিমিলারলি e মাইনাস কিউ যদি ওলোৱা e মাইনাস কিউ কাৰণে ফৰ্মুলা সেম বনিবনে নাই কোৱা 1/4 পাই এপসাইলন নট কিউ বাই কি আহিব আচ্ছা ইয়াৰ পৰা আৰু এটা কথা কৈ দিছো মই ইয়াতে এটা লাইন নিলিখিলে মই লিখি দি আছো ৰবা e প্লাস কিউ মানে কিমান হ'ব চোৱা e প্লাস কিউ মানে 1/4 পাই এপসাইলন নট কিউ বাই a ৰুট আৰু স্কয়ার উঠি যাব কি থাকিব r স্কয়ার প্লাস a স্কয়ার ওকে তো তেনেকে সিমিলারলি মাইনাস কিউৰ কাৰণে কি হ'ব ই মাইনাস কিউৰ কাৰণে একে হ'ব কাৰণ ডিসটেন্স সেম আছে যে শুনা মাইনাসে থাকক বা প্লাসে থাকক ইলেক্ট্ৰিক ফিল্ডত আমি মাইনাস থাকিলে মাইনাস চাৰ্জ দিলু প্লাসে দিম ঠিক আছে মনত ৰাখিবা এইবিলাক কথা কিয় এতিয়া হেবিলাক সুধি নাথাকিবা কিয় সুধি থাকি লাভ নাই এক্সাম আহিছে যেনে কৈছো চাই বুজি থাকিলে হ'ল মাইনাস কিউৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড যেতিয়া ওলাবা হদা প্লাসে দিবা কাৰণ আমি ডাইৰেকশনটো চাম ন সো এতিয়া আমি কি ওলাবলে এটা ওলালো প্লাস কিউৰ কাৰণে এটা ওলালো মাইনাস কিউৰ কাৰণে এটা আমি ওলাবলে আগৰ নিচিনা ই নেট আচ্ছা নেট লোৱাৰ আগতে কি কৰিব ৰাখিলো মই তোমালোকক কি শিকাইছিলো যে দুটা প্লাস কিউ আৰু মাইনাস কিউ ডাইৰেকশনটো চাবলে কোনফালে আছে ডাইৰেকশনটো চোৱাৰ পিছতে প্লাস বা মাইনাস হয় সো এটা কথা মনত ৰাখিবা ইয়াতে ডাইৰেকশনটো কেনেকৈ চাবা চোৱা প্লাস কিউৰ কাৰণে মই ইয়াতে কোন থাকে বুলি কৈছিলো মই পি পইণ্টত এটা প্লাস 1 কুলম চাৰ্জ কৈছিলো নে মই প্লাস 1 কুলম চাৰ্জ থাকে বুলি মই কৈছিলো প্লাসে প্লাসক কি কৰিব ৰিপেল কৰিব ঠেলিব এইটা ঠেলিছে নে নাই ইফালে এনেকৈ দিছে ইয়াত যোনটো প্লাস 1 কুলম আছিল মাইনাসে কি কৰিব মাইনাস চাৰ্জে কি কৰিব তাক কোৱাচোন এট্ৰেক্ট কৰিব নে এট্ৰেক্ট তো এইখিনি জায়গা তোমালোকে চাবা এতিয়া এইখিনি তোমাৰ এটা এনেকা হেৰি বনাই লোৱা মানে এক্সিস বনাই লোৱা সো এইবিলাক এংগেল আছিল কিমান থিটা কিমান এংগেল আছিল এইটো থিটা টোটাল কিমান হ'ব টুৱাইস থিটা আধা আধা কিমান হ'ব অলপ শৰ্টকে শিকাইছো আৰু থিটা আৰু থিটা এটা মনত ৰাখিবা এইফালে কোন আছিল আৰু এইফালে কোন আছে এইফালে আছে ওপৰ ফালে কোন গৈ আছে ই প্লাস কিখিনি আহি আছে নে বোৰ্ডত আৰু এইফালে কোন আছিল তলত ইয়াতে তলত কোন আছিল ই মাইনাস কিউ ই প্লাস কিউ দুটা কম্পোনেন্ট থাকিব ই প্লাস কিউ এটা কম্পোনেন্ট থাকিব এইফালে কি হ'ব ই প্লাস কিউ cos থিটা আৰু এইপিনে কোন থাকিব কোৱাচোন ই প্লাস কিউ কি থাকিব জানানে এইবিলাক কৰিব জানা বুলি ধৰি লৈছো আৰু তো ই মাইনাস কিউ কি থাকিব আৰু এটা কম্পোনেন্ট থাকিব এইফালে চোৱা ই মাইনাস কিউ cos থিটা আৰু এটা কম্পোনেন্ট ক'ত থাকিব তলত কি হ'ব ই মাইনাস কিউ sin থিটা গম পাইছা না তো মূল কথা হল কি জানা নাই এটা নেট কেনেকৈ ওলাবচোন sin থিটা বিলাক কেনসেল গুচি যাব অনলি কোন থাকিব cos থিটা বিলাক থাকিব তো নেট কেনেকৈ ওলাব কোৱাচোন নেট ওলোৱা এটা নিয়ম আছে সেম ডাইৰেকশনত কোন আছে অপোজিট ডাইৰেকশনত চোৱা উপৰ ফালে আৰু তল ফালে যোনবিলাক আছিলে এটা কি হৈ যাব কেনসেল হৈ যাব থাকিব কোন অনলি এইফালে যোন দুটা আছিলে এইফালে কোন আছিলে চোৱা এইফালে দুটা আছিলে এইফালে আছে কি ই প্লাস কিউ cos থিটা প্লাস ই মাইনাস কিউ cos থিটা জানা নহয় এইখিনি ওকে এতিয়া ভ্যালু বিলাক পুট কৰা ই প্লাস কিউ cos থিটা কমন লৈ লোৱা cos থিটা যদি কমন লৈ লোৱা তেতিয়ালে ই প্লাস কিউ আৰু ই মাইনাস কিউ ভ্যালু পুট কৰাচোন এটা বস্তু মাথা মাৰাচোন তোমালে ভালকে চালে গম পাবা কি গম পাবা কোৱাচোন আচ্ছা ইমান শৰ্টত নকৰো 1/4 পাই এপসাইলন নট কিউ বাই r স্কয়ার প্লাস a স্কয়ার
এই দুটা ভ্যালু সেম হয়নে নাই দুটা ভ্যালু সেম হলে ই প্লাস কিউৰ ভ্যালু লিখিছা আৰু মাইনাস কিউৰ ভ্যালুটো কি আৰু এবাৰ লিখিব লাগিব নেকি লিখিলে লিখা কিন্তু নিয়মটো একচুয়ালি এনেকা নহয় মানে শর্টকে কৰিব পাৰি আৰু r স্কয়ার প্লাস a স্কয়ার হল এখানে বুজি পাইছা এতিয়া তাৰ পিছৰখন ইয়াতে লিখি আছো মই চোৱা ই নেট দুটা সেম ভ্যালু হলে কি হবে x প্লাস x হলে কি হবে 2x নহব নেকি ভাবি লোৱা এখিনি x বুলি ভাবা এখিনি x বুলি ভাবা কি হ'ব না x plus x 2x তো দুটা আগত 2 এটা দি দিলে হল আচ্ছা cos থিটা মানে এই ট্রায়াঙ্গেলটো বা মাথা মাৰা ট্রায়াঙ্গেলটো মই সাইডত ড্ৰ কৰি আছো হা ট্রায়াঙ্গেলটো ভালকে চোৱা ট্রায়াঙ্গেলৰ এখিনি কি বুলি কৈছিলে a এইটো আছিলে থিটা এখিনি আছিলে r এখিনি আছিলে কি √r² plus a² তো cos থিটা মানে কিমান এই cos থিটা ভ্যালু কিমান আহিব কোৱা cos থিটা মানে হল বেস বাই হাইপোটেনাস বেস কোন আছে a বাই হাইপোটেনাস হাইপোটেনাস কিমান আছে আচ্ছা মই এটো হেৰি কৰি লিখিছো হা ৰুট দিয়া নাই টু দি পাৱাৰ হাফ দিছো হবনে স্যাৰ হব এই দুটা সেম ভ্যালু কাৰণে আগৰ এটা কি দি দিছো মই 2 ইনটু ওপৰত কোন আছে কিউ ন ওপৰত কোন আছে কিউ এটা ভ্যালু 2 ইনটু মাল্টিপ্লাই মাইলে হল তলত কোন আছে 4 পাই এপসাইলন নট r² প্লাস a² হৈছে না হৈছে এখানে ব্র্যাকেট দিলে ভাল হ'ব কথাটো ব্র্যাকেট দিলে বেয়া হ'ব এটো তুমি সেকেন্ড ব্র্যাকেট নহলে থার্ড ব্র্যাকেট দিয়া মোৰ আখৰ ইমান এটা ভাল নহয় গতিকে অলপমান এডজাস্ট কৰিবা ই নেট ইকুয়াল কি হ'ব শুনা টুৱাইস a কিউ মানে কি কৈছে ওপৰত চোৱা টুৱাইস a কিউ মানে ডাইপোল মোমেন্ট p তলত চোৱা ভালকে চাবা ফাৰ্স্টত লিখি লোৱা 4 পাই এপসাইলন নট ইয়াতে পাৱাৰ কিমান আছে কোৱা 1 ইয়াতে পাৱাৰ কিমান আছে হাফ বেস সেম থাকিলে পাৱাৰ এটা প্লাস হয় নে নাই স্যাৰ হয় তো 1 প্লাস হাফ মানে কিমান হয় কোৱাচোন 3/2 এখিনিটো জানা থাকে চোৱা এটো ফৰ্মুলা বনিলে ঠিক আছে এতিয়া আগৰ নিচিনা কেস ইফ r is much more greater than a তেতিয়ালে a টোক নেগলেক্ট কৰিব পাৰা নেগলেক্ট কৰোতে তোমালোকে জানাই ন পঢ়া যেনেকে নেগলেক্ট কৰা এনে এইবিলাক এনেকে নেগলেক্ট কৰিব শিকিলোৱা হা p divided by 4 pi epsilon naught a টো নেগলেক্ট কৰিলে কি হৈ যাব r² ওপৰত 3/2 2 into 3/2 কৰিলে কি থাকিব জানানে 2 2 কেনসেল যাব r³ থাকি যাব এখিনি বুজি পাবা দিয়া তো এইটো আছিল আমাৰ ইকুইটোৰিয়েল এই দুটাৰ ভিতৰত এটা আহি যাব পাৰে এক্সাম আহিলে 3-4 মাৰ্কস আহিব পাৰে ইয়াৰ পৰা নিউমেৰিকেলো দিব পাৰে হেতু বেলেগ কথা আমি নিউমেৰিকেলটো যোৱাই নাই এতিয়ালৈকে বুজি পাইছা তো এটো স্ক্ৰিনশ্বট মাৰি লবা এবাৰ দুবাৰ প্ৰেক্টিস কৰি লবা এবাৰ নেক্সট টপিক চাই আছো আমি কি কৰিব পাৰো এবাৰ কি আছে টর্ক অ্যাক্টিং অন ইলেকট্রিক ডাইপোল ইন এন ইলেকট্রিক ফিল্ড সো এটো টর্ক এটো ইজি বহুত ইজি এটা মাইনাস কিউ চার্জ লবা এটা প্লাস কিউ লবা অলপ বেকাকে ৰাখিবা এটো কোড আছে টর্ক তোমাৰ ইলেকট্রিক ফিল্ডটো কোড আছে সরি ইলেকট্রিক ডাইপোলটো কোড আছে ইলেকট্রিক ফিল্ডত আছে তো ইলেকট্রিক ফিল্ডটো এনেকে আছে সাপোজ ডাইৰেকশন কোড বেলে আছে ধৰি লৈছো ইলেকট্রিক ফিল্ডৰ ডাইৰেকশন আছে ইফালে সো মাজত কিমান এংগেল কৰি আছে ধৰি লৈছো থিটা এংগেল কৰি আছে এখিনি কিমান আছিলে স্যার জানো এখিনি টুৱাইস এ বুলি কয় আচ্ছা এটা মনত ৰাখিবা ইলেকট্রিক ফিল্ডে টর্কৰ ওপৰত টর্ক বুলে সরি বাৰে বাৰে ইলেকট্রিক ডাইপোলৰ ওপৰত ফোর্স দিব কেনেকা ফোর্স দিব চোৱা সাপোজ এইপিনে ফোর্স দিব কিউ ই আৰু এইফালে ফোর্স দিব প্লাস কিউ ই সো এটা কথা শিকাও মই তোমালোকক মনত আছে নে নাইবা ক্লাস 11 ত পাইছিলা এটো কি বুলি কয় জানানে কাপল বুলি কয় কাপল মানে দুটা যদি অপোজিট ফোর্স সাপোজ ইয়াতে এটা ফোর্স আছে ইয়াতে এটা ফোর্স আছে দুটা অপোজিট বাট ইকুয়াল ফোর্স F1 ইকুয়াল মাইনাস F2 সো দুটা অপোজিট ফোর্সে বস্তু এটা ঘূৰাব পাৰে ঘূৰিলে কি ক্ৰিয়েট হয় টর্ক ক্ৰিয়েট হয় বুজি পাইছা না টর্কৰ কাৰণে বস্তু এটা ঘূৰে সো ইয়াতে এটা অপোজিট ফোর্স পাইছা না নাই এটা QE এটা QE ফোর্সটো কৰ পৰা আহিছে গম পাইছা না নাই E = F/Q মনত আছে না নাই ফৰ্মুলা তাৰ পৰা F = কি আহিছে QE
এই ইলেক্ট্ৰিক ফিল্ডে ইয়াৰ ওপৰত -QE ফোর্স দিব, ইয়াৰ ওপৰত +QE, মানে দ্যাট মিন্স সেম ফোর্সৰ ভ্যালুটো সেম বাট অপোজিট ডাইৰেকশন। তো কি হ'ব, এই গোটে ডাইপলটো ঘূৰিব ট্ৰাই কৰিব, এনেকে ঘূৰিব ট্ৰাই কৰিব, ঘূৰিলে তাৰ ওপৰত কি থাকিব, টৰ্ক। তো টৰ্কৰ ফৰ্মুলা কি চাই লোৱা। টৰ্কৰ ফৰ্মুলা হ'ল, বুজি পাইছা নে এইখিনি বস্তু, কাপল বুলি কয়, ক্লাছ 11ত পাইছিলা, ৰোটেশনেল মোশন, সেইটো চেপ্টাৰত পাইছিলা, মনত পেলাবা দেই। টৰ্কৰ ফৰ্মুলা কি হয়, টৰ্ক টাউ ইকুৱেল ফোর্স ইনটু পারপেন্ডিকুলার ডিস্টেন্স। এটা কথাটো হল ফোর্স মানে QE, পারপেন্ডিকুলার ডিস্টেন্স মানে এই ডিস্টেন্সটো পারপেন্ডিকুলার নহয়। চোৱা, তুমি কি কৰিবা, এই ফোর্সটো তলত লৈ আনিবা, এইখিনি ডিস্টেন্স কিন্তু পারপেন্ডিকুলার, বুজি পাইছানে? এইটো থিটা হলে অপোজিটো থিটা হ'ব, জানা নহয়? তো এইখিনি কি হ'ব জানানে, এইখিনি ভ্যালু হ'ব, যদি তো ট্রায়াঙ্গেল বনাই লোৱা, এইখিনি ভ্যালু হ'ব কি জানা, টুৱাইস a sin থিটা। এইখিনি টুৱাইস a আছিল না, এইখিনি টুৱাইস a sin থিটা হ'ব। কেনেকৈ পালো, sin থিটা ইউজ কৰিছো, ট্ৰিগোনোমেট্ৰি ইউজ কৰিছো। এইখিনিহে পারপেন্ডিকুলার ডিস্টেন্স, এইখিনি নহয়, ডট ডট দি নমাই ল'বা। অলপ শৰ্টকাটত বুজাইছো, বেয়া নাপাবা আৰু এতিয়া ওৱান শ্বটত এনেকৈ বুজাব লাগিব। টুৱাইস a sin থিটা হ'ব। সদায় মনত ৰাখিবা, পারপেন্ডিকুলার ডিস্টেন্সটো কি হ'ব জানানে, যোনটো ডিস্টেন্স থাকে ডিস্টেন্সৰ লগত কি লিখি দিবা, sin থিটা। এইটো মনত ৰাখি দিয়া, এইটো কনসেপ্ট। সো এটা চোৱা কি আছে, QE, হা, মই যদি এনেকৈ লিখো, 2a টো আগত লিখো, 2aq লিখিব পাৰো নে এনেকৈ, 2aq ইনটু E sin থিটা। এইখিনি কি লিখিবা, PE sin থিটা। এইখিনি কি লিখিবা, P ক্রস E, হয়নে? sin থিটা থাকিলে এইখিনি P নহয় নেকি, ডাইপল মোমেন্ট। বুজি পালা? এইটো টপিক একদম ইজি আছিলে, একেবাৰে ইজি, মোৰ কাৰণে বুলি নহয়, তোমালোকৰ কাৰণেও ইজি হয় এইটো। সো এবাৰ নেক্সট টপিক কি আহিব, ইলেক্ট্ৰিক ফ্লাক্স। ইলেক্ট্রিক ফ্লাক্স কি হয় ন, আমি কথা পাতো, লিখি ল'বা, এইখিনি সহজ আছিলে। এইটো টপিক কামত আহে কিন্তু দেই পিছত, এনেকা সেম টপিক আছে ম্যাগনেটিজমতো আছে। যেনেকৈ এটা নেক্সট টপিক যোনটো কৰি আছে ইলেক্ট্ৰিক ফ্লাক্স, তেনেকুৱা ম্যাগনেটিক ফ্লাক্সও থাকিব। এইবিলাক একে টপিক। এইটো চেপ্টাৰ যোনে জানে তাৰ একেবাৰে চেপ্টাৰ নাম্বাৰ 3, 4 যোনবিলাক মুভিং চাৰ্জ, ম্যাগনেটিজম এণ্ড মেটাৰ, এইবিলাক চেপ্টাৰ ইজি হয়। ইয়াতে সব ইলেক্ট্ৰিক ফিল্ডৰ কথা, তাতে সব ম্যাগনেটিক ফিল্ডৰ কথা, কিন্তু ফৰ্মুলাজবিলাক বা কনচেপ্টবিলাক সেম হয়। ফৰ্মুলাজবিলাক বেলেগ বেলেগ, কনচেপ্টবিলাক একে ধৰণৰ হয়। সো এবাৰ নেক্সট টপিক কি আহিব আমাৰ, ইলেক্ট্ৰিক ফ্লাক্স। ইলেক্ট্রিক ফ্লাক্স কি আছিলে ফর্মুলা? আচ্ছা, ইলেক্ট্রিক ফ্লাক্স মানে কি জানা নাই? নাম্বার অফ ফিল্ড লাইন্স, লিখি দিছো দিয়া, নাম্বার অফ ফিল্ড লাইন্স। ফিল্ড লাইন্স জানা নহয়, শিকাইছিলো ফিল্ড লাইন্স কি হয়। ইলেক্ট্রিক পাসিং থ্রু এই কলমটো লিখা নাই ভালকে, নাম্বার অফ ফিল্ড লাইন্স পাসিং থ্রু এ সারফেস, এইটো মজা লিখিছে, সারফেস নর্মালি, নর্মালি মানে কি 90 ডিগ্রি। ভাবি লোৱা এইবিলাক ফিল্ড লাইন্স এনেকৈ গৈ আছে, এইবিলাক কি হয়, ইলেক্ট্ৰিক ফিল্ড লাইন্স, এটা সারফেসৰ মাজেদি গৈ আছে। তো যিমান ফিল্ড লাইন্স গৈ আছে সেইখিনিকে কি বুলি কয়, ফ্লাক্স বুলি কয়। এতিয়া শুনা, ফ্লাক্সৰ ফৰ্মুলা কেনেকৈ কি হয়, ফ্লাক্সক বুজাই কিহেদি, ফাই দি বুজায়। কিহেদি বুজায়, ফাই। তো ফাই ইকুৱেল, ফৰ্মুলাটো হ'ল E ডট A। মনত ৰাখিবা, ফৰ্মুলা কি হয়, E ডট A। ইয়াতে E মানে কি হয়, E মানে ইলেক্ট্ৰিক ফিল্ড, আৰু E এ cos থিটা। ডট থাকিলে কি আহিব জানানে, cos থিটা আহিব। এতিয়া শুনা, ইয়াতে A মানে এৰিয়া নহয়, ইয়াতে A মানে হ'ল এৰিয়া ভেক্টৰ হয়। কি হয়, এৰিয়া ভেক্টৰ। এৰিয়া ভেক্টৰৰ কনসেপ্ট কেনেকুৱা, এই তোমালোকে মোক কোৱাচোন স্যাৰ, ইয়াতে এংগেল কিমান ডিগ্ৰী আছে, ফিল্ড লাইন্স বিলাক এনেকৈ গৈ আছে, এইটো এনেকৈ আছে, এংগেল কিমান ডিগ্ৰী আছে ইয়াতে, 90 ডিগ্ৰী নহয়, দেখাত 90 ডিগ্ৰী লাগি থাকিলে লিখিবা কি 0 ডিগ্ৰী। এনেকৈ থাকিছে নহয়, এইটো হ'ল এৰিয়া। এৰিয়া ভেক্টৰ কি থাকিব জানা, এৰিয়া মানে এইটো হ'ল A, আৰু এৰিয়া ভেক্টৰ মানে কি জানানে, এৰিয়াৰ পারপেন্ডিকুলার ডাইরেকশনত ধৰিবা। এৰিয়া যদি এনেকৈ আছে, এৰিয়া ভেক্টৰ এনেকৈ থাকিব। তাৰ মানে মই ক'ব বিচাৰিছো শৰ্টকাট মেথড, দেখাত যদি 90 লাগি আছে, ভ্যালুটো কিমান হ'ব, 0 ডিগ্ৰী, সেইটোকে ফ্লাক্স বুলি কয়। আৰু দেখাত যদি লাগি আছে 0 ডিগ্ৰী মানে প্যারালাল, তেতিয়া হৈ যাব 90 ডিগ্ৰী। মাথাত সোমাইছে নে কি কৈছো?
দেখাত যি লাগে তাৰ উল্টাটো বহাবা এইটো এৰিয়া নহয় এৰিয়া ভেক্টৰ হয় তো ফ্লাক্সৰ ফৰ্মুলা এইটোৱে হয় ইয়াত ইউনিট কেনেকা হ'ব পাৰে ইউনিট কি হ'ব এসা ইউনিট কোৱাচোন এবাৰ আহিছিলে নেকি এবাৰ শোণিতপুৰ ডিস্ট্ৰিক্ট বোৰ্ডত আহিছিলে চাগে এইটো কোৱেশ্চন আহা যেন লাগিছে ইয়াত আহিব নিউটন পাৰ কুলম আৰু ইয়াত আহিব কি এৰিয়া মানে মিটাৰ স্কয়াৰ নিউটন পাৰ কুলম নিউটন মিটাৰ স্কয়াৰ বাই কুলম এইটো আহিব আমাৰ এসআই ইউনিট ইলেক্ট্ৰিক ফ্লাক্স তো ইলেক্ট্ৰিক ফ্লাক্স মানে কি হল ফিল্ড লাইনস পাসিং থ্ৰু এ সারফেস নরমালি কিমানখিনি ফিল্ড লাইনস পাৰ হৈ যায় এটা সারফেস মানে তাকে ফ্লাক্স বুলি কয় শিকিলা এইটো ফৰ্মুলা তো ইলেক্ট্ৰিক ফ্লাক্স যে আমি এইটো ফৰ্মুলা যে পাইছো ইয়াত এটা ইজি মেথড আছে উলুৱা সেই মেথডটোৰ ওপৰত কোৱেশ্চনছ আহে আমি এখিনি এটা ডিসকাশন কৰি আছো ওকে চাই লবা হৰুটো কথাবিলাক ভালকে চাই লবা ডিটেইলছত অকমান সো ইলেক্ট্ৰিক ফ্লাক্স ক্যালকুলেট কৰাৰ কাৰণে এটা ইজি ফৰ্মুলা আছে এটোৰ নাম হল গছ ল সো এটা কথা মনত ৰাখিবা গছ ল এটা এনেকুৱা ফৰ্মুলা যোনটো ফৰ্মুলা গুটেই ইলেক্ট্ৰস্ট্যাটিক্সক মানে ইলেক্ট্ৰিক ফিল্ড এইবিলাক ক্যালকুলেশন কৰা বহুত ইজি কৰি দিছিলে এনেটো ইলেক্ট্ৰিক ফোর্স ক্যালকুলেট কৰিবলে কুলম্বস ল আছিলে লগতে ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্মুলাও আছিলে ষ্টিল মই কৈ আছো গছ ল এটা এনেকুৱা ল যোনে ইলেক্ট্ৰস্ট্যাটিক্সক ইজি কৰি পেলাইছিলে বহুত সো ইয়াৰ এপ্লিকেশনস আছে কি আছে কথা পাতিম ফাৰ্স্ট আমি গছ ল কথা পাতো শুনা তোমালোকৰ মতে তেতিয়ালে এটা ইলেক্ট্ৰিক ফ্লাক্সৰ ফৰ্মুলা কি বনিছিলা স্যার জাস্ট আমি শিকিছিলো কি ফৰ্মুলা শিকিছিলা তোমালোকে শিকিছিলা ইলেক্ট্ৰিক ফ্লাক্সৰ ফৰ্মুলা phi equal EA cos theta all right এটা ফর্মুলা শিকিছিলা বাট অ্যাকর্ডিং টু গস কি হয় জানানে phi equal বলে q by epsilon not হয় ইমান ইজি ফর্মুলা সর বা q net লিখিব পাৰা net মানে net মানে টোটাল আৰু মনত ৰাখিবা চার্জক অনলি epsilon not দি ডিভাইড কৰে ডাইরেক্ট ফ্লাক্স পোৱা তুমি মোক কোৱাচোন এইটো ফর্মুলা বেছি ইজি লাগিছে নে এইটো স্যার গস লৰ ফৰ্মুলাটো বেছি ইজি কিয় যিকোনো কোৱেশ্চনত তোমালোকে চাৰ্জ বিচাৰি পাই যাবা চাৰ্জক খালি কি কৰিবা এপসাইলন নট দি ডিভাইড কৰিব লাগে মই তোমালোক স্টেটমেন্টটো শিকোৱা নাই মই জাস্ট ফৰ্মুলা বেসিছত মই কৈ আছো এইটো ফৰ্মুলাত বহুত কনসেপ্ট আছে এঙ্গেল বা কিমান হয় এৰিয়া বা কি আছে ইলেক্ট্ৰিক ফিল্ড বহুত কথা ভাবিছিন দি এটো ফ্লাক্স এনেকেও ফ্লাক্স লাব এনেকৈ পাৰে বাট অ্যাকর্ডিং টু গস মানে কি ইলেক্ট্ৰিক ফ্লাক্স উইল বি q বাই এপসাইলন নট এটো ইজি হয় তো খালি মনত ৰাখিব লাগিব কি q টুক এটা সারফেসে ধৰ এনেকে কি কৰি ৰাখিব লাগিব জানানে আগুৰি থাকিব লাগিব গম পাইছা না সাৰাউন্ড কৰি থাকিব লাগিব নহলে তোমাৰ আনসাৰটো নোলা এনক্লোজ কৰি থাকিব লাগিব ধৰি এক্সাম্পল লব পাৰা সাপোজ এটা প্লাস q চাৰ্জ তুমি ধৰি লবা কি জানানে ইয়াতে প্লাস q চাৰ্জক এখন সারফেসে আগুৰি আছে আৰু এই সারফেসখনৰ নাম কি জানা গসিয়ান সারফেস এখন সারফেসৰ নাম কি হয় মই বেছি ডিটেইলছত যোৱা নাই বেয়া নাপাবা দে তোমালোকে জানা বুলি ভাবি পিনে অলপ শৰ্টকে কৈছো গসিয়ান সারফেস সদায় ভাবিবা কি যেতিয়া তুমি গস ল এপ্লাই কৰা এটা চাৰ্জক কোনবাই এনক্লোজ কৰি আছে এনক্লোজ মানে আগুৰি আছে সবফালে যেনেকা মই ৰুমৰ ভিতৰত আছো মোক চাৰিফালে ওয়াল আছে নে নাই একফালে ওয়াল চল নাই নেকি সবফালে তো ওয়াল আছে তো তেনেকা কথা তোমালে যোনটো তোমালে যে ঘৰত বহি ভিডিও চাই আছে এটা ৰুমত ৰুমটো সবফালে তোমাৰ আগুৰি আছে নে নাই তেনেকুৱা এটা চাৰ্জক সবফালে পৰা আগুৰি থাকিব লাগিব জেনাৰেলি গসিয়ান সারফেস বিলাক কেনেকুৱা ধৰণত থাকে দুই টাইপৰে থাকে মেইনলি ধৰিব পাৰা স্ফেৰিকেল থাকে স্ফেৰিকেল গসিয়ান সারফেস ইউজ হয় আৰু লগতে কি আছে জানানে সিলিন্ড্রিক্যাল ইউজ হয় তো এনেকুৱা টাইপৰ তো গস ল ফৰ্মুলাটো এইটো আছিল এতিয়া কথাটো আহিল সবচে ইম্পৰ্টেন্ট কথা মই কৈ দি আছো শুনা তোমালোকৰ এক্সামত আহিব পাৰে ইয়াৰ পৰা এপ্লিকেশন অফ গস ল শুনা মই মেইনলি ডাঙৰ টপিকস বিলাকত বেছি মাথা মাৰিছো সৰু টপিক বিলাক তোমালোকে পঢ়িব লাগিব এন্ডলেস হয় ফিজিক্স এন্ডলেস হয় বহুত পঢ়িব লগা আছে তুমি পঢ়িব শেষ কৰিব নোৱাৰা সো নিজেও বহুত ট্রাই কৰিবা এপ্লিকেশন অফ গস লত মোটামুটি 3-4টা মান এপ্লিকেশন আছে এইখিনি মই এইটো ভিডিওত ওয়ান শটত মই কভাৰ নকৰো তোমালোকে কি কৰিবা মোৰ অলৰেডি ভিডিও বনোৱা আছে এপ্লিকেশনস বিলাক তোমালোকক মই লিংকত নহলে ডেসক্ৰিপচনত যতে পাৰো লিংক এটা দি দিম মানে সৰি লিংক নহয় কমেন্টত নহলে ডেসক্ৰিপচনত লিংক এটা তোমালোকক পিন কৰি দিম তাৰ পৰা তোমালোকে চাই লবা এপ্লিকেশন অফ গস ল এটা ইম্পৰ্টেন্ট হা এক্সামৰ কাৰণে আহিলে লং কোৱেশ্চন আহিব পাৰে ঠিক আছে সো হোপফুলি তোমালে চ্যাপ্টাৰটো পঢ়ি ভাল পাবা ভালকে চাবা কমেন্ট পাস কৰিবা ভাল বেয়া যিয়ে কমেন্ট পাস নকৰা বেয়া নকৰিবা মনটো বেয়া লাগিব সো আজিলে ইয়াতে শেষ কৰিলো থ্যাংক ইউ